Welcome to my YouTube channel HR Educational Hub from ছাত্র-ছাত্রী সকল আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ ম্যাথছৰ যেটো চেপ্টাৰ 13 আছে পৃষ্ঠকালেৰ আয়তন এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আমি আলোচনা কৰিম ইয়াৰ আগতে তোমাৰ হাফ ইয়াৰলি কোৰ্সৰ বাহিৰে যি কেটা চেপ্টাৰ আছিল গুটেকেটা চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লোৱা আৰু তোমালোকৰ যেটো হাফ ইয়াৰলি এক্সাম গৈছে হাফ ইয়াৰলি এক্সামৰ যি কেটা তোমাৰ চেপ্টাৰ আছে সেই চেপ্টাৰ কেটাৰ এমসিকিউ তোমালোকৰ যে হাফ ইয়াৰলি এক্সামৰ যি কেটা কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰ কেটা চালেই হৈ যাব তো মোৰ প্লেলিষ্টত গুটেকেটা ভিডিও আপলোড কৰা আছে তোমালোকে এই ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ হাফ ইয়াৰলি এক্সামত তোমাৰ হেবোৰ কোৱেশ্চন তোমাৰ 100% কমন আহিছে আশা কৰিছো তোমালোকৰ মেট্ৰিকতো কমন আহিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ কাৰণে এটা WhatsApp গ্ৰুপ বনোৱা হৈছে তো যদি WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰা তেতিয়াহলে তোমালোকে মই মোৰ চেনেলত QR কোড শেয়াৰ কৰিছো তাতে গৈ তোমালোকে জয়েন হোৱা নহলে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে নামৰ হৈতে ডিস্ট্ৰিক্টৰ হৈতে তোমালোকে মেছেজ কৰিবা মই তোমালোকক গ্ৰুপত এড কৰি দিম যত তোমালোকে এবাৰ সলিউশনৰ PDF ফাইল পাই যাবা আৰু এই PDF ফাইলৰ কাৰণে তোমালোকে WhatsAppত জয়েন হ'ব লাগিব যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা এতে সা পৃষ্ঠকালেৰ আয়তন যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ যিকেটা তোমাৰ ফৰ্মুলা আছে ফৰ্মুলা কেটা খুবই গুৰুত্বপূৰ্ণ হয় এই ফৰ্মুলা কেটা মনত ৰাখিলে যিকোনো ধৰণৰ এমসিকিউ আহিলে তুমি পাৰিবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে সা তোমাৰ ইয়াতে কেইটামান কোৱেশ্চন আছে যিবোৰ কোৱেশ্চন তোমালোকৰ এটো মেট্ৰিক পৰীক্ষাত আহা প্ৰশ্ন হয় তোমালোকে ইফালে ৰাইট সাইডে দিয়া আছে তোমালোকে চাই লবা এক নম্বৰ প্ৰশ্নটো কি কৈছে সা একে ব্যাসাৰ্ধযুক্ত আৰু একে উচ্চতাযুক্ত শংকু আৰু এটা চুঙাৰ আয়তনৰ অনুপাত কিমান হ'ব এতে কৈছে শংকু আৰু চুঙাৰ কথা কৈছে তেতে আয়তন লবলৈ দিছে তো কি হ'ব তোমাৰ শংকুৰ আয়তন ডিভাইডেড বাই কি হ'ব চুঙাৰ আয়তন এটা তোমাৰ সা চুঙাৰ আয়তন এতে সা তোমাৰ শংকুৰ আয়তন কি আছিল শংকুৰ আয়তন আছিল 1/3 পাই r স্কয়াৰ ইচ আৰু তোমাৰ ইফালে চুঙাৰ আয়তন কি হয় চুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ ইচ পাই r স্কয়াৰ ইচ আৰু পাই r স্কয়াৰ ইচ কেনসেল যাব ইয়াতে থাকিব 1/3 মানে এটো হ'ব 1:3 এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওটো যিমান পৰা শেয়াৰ কৰিবা আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমাৰ বন্ধুবৰ্গ সকলক WhatsApp গ্ৰুপত জয়েন কৰিবা এৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে প্ৰত্যেকৰে আয়তন 64 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হল এতে সা দুটা ঘনক আছে দুটা ঘনক তোমাৰ এটাৰ লগত আনটো সংযোগ কৰিছে তেতিয়া হলে চৌফালটোৰ পৃষ্ঠকালি কিমান হ'ব এটো সা 18 20 24 এটো তিনিটা বছৰত এই কোৱেশ্চনটো আহিছে এটো তুমি কেনেকৈ কৰিবা এতে সা প্ৰথমতে তুমি সা ঘনকৰ আয়তন তুমি এনেকৈ এটো মূল লগে লগে লিখি যাবা তোমালোকৰ এইবোৰ প্ৰেক্টিস কৰিলেহে তোমালোকে পাৰিবা ঘনকৰ আয়তন কি আছিল এটো তোমাৰ বাহু কিউ আছিল তো বাহুটো আমি যদি x বুলি ধৰো এটো দি আছে কিমান 64 এটো 64 দি আছে ইয়াৰ পৰা বাহুৰ মান ওলাই ল তো এটো কি হ'ব কিউবিক ৰুট অফ 64 এটো কিউবিক ৰুট অফ 64 এটো কিমান আহিব এটা আহিব তোমাৰ 4 হয়নে মানে 4 কিউব কৰিলে আমি কিমান পাও 64 পাও এতিয়া সা তোমাৰ দুটা ঘনক লগে লগে কি কৰা হৈছে জোৰা লগোৱা হৈছে তেতিয়ালে ঘনকৰ যেটো লেংথ হেতু তোমাৰ কি হ'ব এটো তোমাৰ এটা x আছিল আৰু এটা কি আছে x আছে তো এই দুটা মিলি যাব অৰ্থাৎ তোমাৰ লেংথ কি হ'ব 2x হ'ব আৰু যেটো তোমাৰ ব্ৰেড থাকিব বা প্ৰস্থ থাকিব হেতু তোমাৰ এই মাত্ৰ পালো আমি এটো কি হ'ব 4 হ'ব আৰু তোমাৰ h ৰ ভ্যালু কি হ'ব 4 হ'ব এতিয়া আমাৰ লাগে কি পৃষ্ঠকালি পৃষ্ঠ ঘনকৰ পৃষ্ঠকালি কি আছিল 2 * lb + bh + hl আছিল তে তুমি এটো বহাই দিয়া 2 * l * b আছে সো l * b মানে 2 4 8 আহিব তো এটো হ'ব 8x প্লাস bh আছে তো b এর মান হৈছে তোমাৰ 4 আৰু ইফালে আছে 4 তো 4 4 * 16 হ'ব আৰু ইফালে আছে hl h আৰু l তো 2 4 কিমান হ'ব 8x ইফালে সা 2 ইফালে আছে তোমাৰ 8x ইফালে আছে 8x তো টোটাল হ'ব 16x আৰু x ৰ ভ্যালু আমি কিমান পাইছো 4 পাইছো তো 4 বহাই দিয়া * 16 তো ইফালে তুমি যদি ক্যালকুলেশন কৰা এটো তোমাৰ কিমান আহিব এটা আহিব তোমাৰ 6 4 * 24 ৰ 4 হাতত গল 2 আৰু ইফালে 4 ৰ 1 গুণ 4 4 2 কিমান হ'ব 6 আৰু প্লাস কি হ'ব 16 এই দুটা প্লাস কৰিলে তোমাৰ কিমান আহিব এই দুটা প্লাস কৰিলে 6 4 10 ৰ 0
হাতত গ'ল 1 আৰু 6 তোমাৰ 7 একে 8 80 হ'ল এতিয়া তোমাৰ এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 160 আহিব এটো আহিব তোমাৰ সেন্টিমিটাৰ স্কয়াৰ তো এটোৰ आंसर আহিব 160 সেন্টিমিটাৰ স্কয়াৰ এটো সা এটো কোনটো অপচনত আছে এটো সা এটো সি নম্বৰ অপচনত আছে গতিকে আমাৰ কি হ'ব সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে একেবাৰে সিম্পল হয় ইয়াৰ পিছত সা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো সা 17 আৰু 24 এটো দিল আহিছে এটা গোলকৰ আয়তন পৃষ্ঠকালীৰ সমান হলে গোলকৰ ব্যাস কিমান হ'ব এতে তোমাৰ কৈছে গোলকৰ আয়তন পৃষ্ঠকালীৰ কি হয় সমান হয় তো গোলকৰ আয়তন কি আছিল গোলকৰ আয়তন আছিল 4/3 পাই r কিউব আৰু তোমাৰ পৃষ্ঠকালী কিমান আছিল 4 পাই r স্কয়াৰ ইয়াৰ পৰা লাগে আমাৰ ব্যাস ইয়াৰ পৰা ব্যাসাৰ্ধ ওলাই লোৱা ইয়াৰ পৰা যদি আমি ব্যাসাৰ্ধ ওলাও এটো সা ইফালে যদি আমি r টো ৰাখি দিও r ৰাখি দিলে ইফালে আহিলে তোমাৰ এটো কি আছে 4 পাই r স্কয়ার ইনটু এটো যদি আমি ইফালে লৈ যাও ইফালে লৈ আহিলে তোমাৰ এটো কি হ'ব ডিভাইড হ'ব আৰু ডিভাইড হলে এটো তোমাৰ যদি মাল্টিপ্লিকেশনৰ ফৰ্মত লিখো এটো তলৰটো ওপৰত যাব মানে এটো হ'ব 3/4 আৰু ইফালে থাকিব তোমাৰ পাই r স্কয়ার কাৰণ এতে r কিউব আছিল তো ইফালে r এটা ৰাখি দিছো তো ইফালে r এটো আহি যাব ইফালে 4/r স্কয়ার আৰু 4/r স্কয়ার তোমাৰ কি যাব কেনসেল যাব এতে থাকিব কিমান 3 এটা 3 টো হৈছে ৰেডিয়াস মানে ব্যাসাৰ্ধ তো ব্যাসাৰ্ধৰ 2 গুণ হৈছে কি ব্যাস মানে 2 * 3 কি হ'ব 6 হ'ব এটো ব্যাস হ'ব 6 সেমি এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় চাইছানে কিমান সিম্পল হয় তোমালোকে অলপ মনোযোগৰে চোৱা তোমালোকে এই চেপ্টাৰৰ পৰা যিমান এমসিকিউ আছে গুটেকিটা তোমালোকে ইজিলি পাৰি যাবা ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো 23 তহা কোৱেশ্চন হয় এটো এটা ঘনকৰ পৃষ্ঠকালী যদি 486 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰে আয়তন কিমান হ'ব এতে চোৱা তোমাৰ ঘনকৰ পৃষ্ঠকালী দিয়া আছে তো আমি সকলে জানো ঘনকৰ পৃষ্ঠকালীৰ ফৰ্মুলা হৈছে 6a স্কয়াৰ যত a মানে হৈছে বাহু এটো দিয়া আছে তোমাৰ 486 তো ইয়াৰ পৰা a এর ভ্যালু কিমান আহিব ইয়াৰ পৰা যদি আমি a এর ভ্যালু উলাবলৈ যাও এফালে আহিলে √ওভাৰ হ'ব এটো হ'ব তোমাৰ 486 ডিভাইডেড বাই 6 এটো কৰিলে কিমান আহিব এটো 486 কৰিলে এটো তুমি ডিভাইড কৰিলে এটো কিমান আহিব 6 8 যা আৰু ইফালে আহিব 1 যা 81 তো 81 মানে কিমান হ'ব 9 হ'ব এটো হৈছে তোমাৰ 9 সেন্টিমিটার এতিয়া তোমাৰ লাগে কি আয়তন আমি জানো ঘনকৰ আয়তন কি হয় বাহু কিউব হয় এটো বহাই দিয়া এটো 9 কিউব মানে আহিব 9 * 9 এতিয়া তোমাৰ তিনিটা 9 যদি আমি মাল্টিপ্লাই কৰো কিমান পাম এটো 729 তো এটো কোনটো অপচনত আছে এটো ডি নম্বৰ অপচনত আছে আমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় 5 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ 22 তাহা কোৱেশ্চন হয় এটা ঘনকৰ পৃষ্ঠকালী 600 স্কয়াৰ মিটাৰ ঘনকটোৰ প্ৰতি দাঁতিৰ দৈৰ্ঘ্য কিমান হ'ব মানে এটা আমাৰ সাইড ওলাব লাগে ইয়াতে চোৱা আমি সকলে জানো যে ঘনকৰ পৃষ্ঠকালী কি হয় 6a স্কয়াৰ হয় আৰু এটো দিয়া আছে তোমাৰ 600 তো এটো ইফালে লিখা 600 ইয়াৰ পৰা a স্কয়াৰ কি হ'ব এটো ইফালে আহিলে ডিভাইড হ'ব তো ডিভাইড হলে এটো 100 হ'ব তো ইফালে তোমাৰ এটো ৰাখি দিলে স্কয়াৰটো ইফালে আহিলে √ওভাৰ হ'ব তো √100 √100 মানে কিমান 10 হয় এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো এটো কি কৈছে এটো 19 তাহা কোৱেশ্চন হয় এটো এটা গোলকৰ আয়তন 288 পাই কিউবিক সেন্টিমিটাৰ তো গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে এটো চোৱা একেবাৰে ইজি হয় তো গোলকৰ আয়তন ইয়াতে তোমাৰ দিছে গোলকৰ আয়তন তো ইফালে চোৱা গোলকৰ আয়তন কিমান হয় গোলকৰ আয়তন কি আছিল গোলকৰ আয়তন আছিল তোমাৰ 4/3 পাই r কিউব আৰু এটোৰ ভ্যালু দি আছে তোমাৰ 288 আৰু ইফালে দি আছে পাই ইফালৰ পৰা তুমি r কিউব টো যদি ইফালে ৰাখি দিয়া তোমাৰ এইখিনি ইফালে আহিলে ডিভাইড হ'ব তো ইফালে থাকিব তোমাৰ 288 পাই তো ডিভাইড হলে তুমি এটো যদি মাল্টিপ্লিকেশনৰ আকাৰত লিখা এটো লটি যাব মানে এটো হ'ব 3 বাই এটো আহিব 4 হয়নে আৰু ইফালে আহিব পাই এটা সব পাই আৰু পাই কেনসেল যাব ইফালে ৰল তোমাৰ এটো 4 এৰে যদি তুমি 288 ত কেনসেল আউট কৰা তেতিয়ালে এটো কিমান টাইম যাব এটো 4 7 গুণা 28 আৰু ইফালে 4 2 গুণা 8 মানে এটো হল কিমান তোমাৰ 72 হল r কিউব এটো 72 * 3 হল 72 * 3 কৰিলে কিমান আহিব 2 3 গুণ 6 আৰু তোমাৰ 7 গুণা 14 এটো কিমান আহিল সরি 7 3 গুণা 21 হয় 216 আহিল 216 গতিকে এর উপরে r রাখি দিলে এটো তোমাৰ ইফালে আহিলে কিউবিক ৰুট অফ কি হ'ব 216 হ'ব
আৰু তোমাৰ কিউবিক ৰুট অফ 216 এটো কি হয় 6 হয় মানে r ৰ ভ্যালু আমি কিমান পালো 6 পালো ইয়াতে দিছে আমাৰ ব্যাসাৰ্ধ ওলাবলৈ তো r মানে ব্যাসাৰ্ধ আছিল তো ব্যাসাৰ্ধ আমি 6 সেমি পালো এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় সো কিমান ইজি হয় তুমি কেৱল ফৰ্মুলা কেইটা মনত ৰাখিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যি কেইটা এমসিকিউ আছে সেই এমসিকিউ কেইটা তোমালোকৰ কিন্তু লং ফৰ্মত আহিব পাৰে আৰু এটোৰ যদি তোমাৰ সলিউশনৰ পিডিএফ ফাইল লাগে তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে পিডিএফ ফাইল পাই যাবা আৰু তোমালোকৰ সায়েন্সৰ 100% চেপ্টাৰৰ তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউ আপলোড কৰা হৈছে যিবোৰ এমসিকিউ তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় যিবোৰৰ পৰা তোমাৰ হাফ ইয়াৰলি এক্সামত 100% কোৱেশ্চন কমন আহিছে গতিকে আশা কৰিছো তোমালোকৰ যেটো প্ৰি বোৰ্ড এক্সাম আছে এই প্ৰি বোৰ্ড এক্সাম আৰু তোমালোকৰ ফাইনেল এক্সাম দুটাতে কমন পৰিব লগতে লং কোৱেশ্চন আলোচনা কৰা হৈ আছে তোমালোকে এই গ্ৰুপত জয়েন হোৱা লং কোৱেশ্চনবোৰ তোমালোকে পাই যাবা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 সিহঁতৰ পৃষ্ঠকালীন অনুপাত কিমান হ'ব এতে চা দুটা গোলক দিয়া আছে তো গোলকৰ প্ৰথমটোৰ ব্যাসাৰ্ধ ধৰিছো r1 আৰু তাৰ পিছৰটো ধৰিছো r2 তেতিয়ালে গোলকৰ আয়তন কিমান আছিল 4/3 পাই এটো তোমাৰ r1 কিউব মানে এটো r1 ৰ কাৰণে আৰু এটো হ'ব তোমাৰ 4/3 পাই r2 এটো হ'ব কিউব ইজ ইকুয়াল টু এটো তোমাৰ দিয়া আছে কিমান 64/27 এতে চা 4/3 পাই আৰু ইফালে আছে 4/3 পাই গতিকে এইখিনি আৰু এইখিনি কেনসেল যাব ইফালে থাকিব r1 কিউব আৰু ইফালে থাকিব r2 কিউব গতিকে ইয়াৰ পৰা তোমাৰ r1 কিমান আহিব এটো 64 ক কিউব কৰা মানে কিউবিক ৰুট অফ 64 এটো কিমান আহিব 4 আহিব আৰু তোমাৰ 27 ৰ কিউবিক ৰুট তোমালোকে জানাই এটো হৈছে 3 এটো হ'ব r2 সো r1 ৰ ভ্যালু আমি 4 পালো আৰু r2 ৰ ভ্যালু আমি কিমান পালো 3 পালো এতিয়া আমাৰ লাগে কি ইহতৰ পৃষ্ঠকালীন অনুপাত লাগে সো পৃষ্ঠকালীন অনুপাত হলে আমি কি কৰিম এইখিনি মই স্কিপ কৰি দিছো তোমালোকে এইখিনি লিখি লোৱা নহলে স্ক্ৰিনশট মাৰি লোৱা এৰ পিছত আমাৰ পৃষ্ঠকালী ওলাম পৃষ্ঠকালীন অনুপাত ওলাম সো পৃষ্ঠকালী কি আছিল 4 পাই এটো আহিব তোমাৰ r1 স্কয়াৰ ডিভাইডেড বাই 4 পাই r2 স্কয়াৰ ইজ ইকুয়াল টু এতে চা তো 4 পাই আৰু 4 পাই তোমাৰ কেনসেল হৈ যাব এতে ৰল তোমাৰ r1 স্কয়াৰ r1 ৰ ভ্যালু আমি কিমান পাইছিলো 4 পাইছিলো তো 4 স্কয়াৰ আৰু r2 ৰ ভ্যালু আমি কিমান পাইছিলো 3 পাইছিলো তো এটো হ'ব 3 স্কয়াৰ গতিকে ইফালে 4 4 জার হ'ব 16 ডিভাইডেড বাই 3 3 জার 9 অর্থাৎ এটো হ'ব 16:9 এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় বুজি পালানে একেবাৰে সিম্পল হয় তোমালোকে মনোযোগ দিয়া গোটেইখিনি 100% কনসেপশন তোমালোকৰ ক্লিয়াৰ হৈ যাব 8 নম্বৰ কোৱেশ্চনটো চা 6 সেমি 8 সেমি আৰু 10 সেমি ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ কি হ'ব সো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ লং ফৰ্মত আহিব পাৰে এটো তোমাৰ 15ত আহিছে অলৰেডি কোৱেশ্চনটো গতিকে তোমালোকে এটো ভালদৰে লক্ষ্য কৰিবা এতে চোৱা তিনিটা গোলক আছে আৰু এই গোলকেটা গলাই নতুন এটা গোলক বনাইছে তো নতুন গোলকটোৰ ব্যাসাৰ্ধ আমি ক্যাপিটাল R বুলি ধৰো এটো আমি কি বুলি ধৰিম R1 এটো ধৰিছো R2 আৰু এটো ধৰিছো R3 তেতিয়ালে নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটো চোৱা ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম এর গুটেই কেটা পৃষ্ঠকালী ওলাম আগতে পৃষ্ঠকালী তোমাৰ কিমান আছে এটো 4 পাই হয়নে তো এখিনি তোমাৰ যদি 4 পাই হয় এটা আমি সরি ইয়াতে তোমাৰ গলাই তো ধাতুটো গলাই তোমাৰ কি কৰিছে নতুন এটা গোলক বনোৱা হৈছে মানে এটা তোমাৰ আয়তন লব লাগিব তো যদি আমি আয়তন লও এটো তোমাৰ কি আহিব 4/3 পাই r কিউব আহিব তো 4/3 পাইটো কমন লৈছো তো ইয়াতে থাকিব তোমাৰ r1 কিউব প্লাস ইফালে থাকিব r2 কিউব আৰু প্লাস ইফালে থাকিব r3 কিউব আৰু ইফালে আমি ডাঙৰটো ধৰিছো এটো তোমাৰ 4/3 পাই এটো ক্যাপিটাল R কিউব ঠিক আছে তো ইফালে সব 4/3 পাই ইফালে 4/3 পাই আছে ইফালে 4/3 পাই আছে গতিকে এইটো আৰু এটো কি হৈ যাব ক্যান্সেল হৈ যাব তো ইফালে ৰৈ যাব তোমাৰ r কিউব ইজ ইকুয়াল টু ইফালে r1 কিউব এতে r1 ৰ ভ্যালু আমাৰ 6 আছে তো 6 কিউব মানে কিমান হয় 6 কিউব মানে 216 হয় এতে তোমাৰ r2 কিউব r2 ৰ ভ্যালু আছে তোমাৰ কিমান 8 আছে তো 8 ৰ কিউব কৰিলে আমি কিমান পাম 512 পাম আৰু আছে r3 এটো আছে 10 কিউব মানে কিমান হয় 1000 হয় ঠিক আছে তো ইফালে তোমাৰ r কিউব ইজ ইকুয়াল টু এই গুটেকিটা প্লাস কৰিলে তুমি কিমান পাবা এফালে আছে তোমাৰ 216 এফালে 512 আৰু ইফালে আছে তোমাৰ 100 এইটা প্লাস কৰিলে এফালে পাবা 8 হয়নে
আৰু ইফালে পাবা তোমাৰ 1182 আৰু ইফালে পাবা কিমান ইফালে আহিব 17 তো এটো হ'ব তোমাৰ 1728 এতিয়া চোৱা ইয়াতে r এটো তোমাৰ আহিব কিউবিক ৰুট অফ 1728 এটা 1728 টু কাৰ কিউবিক ৰুট হয় এটো হৈছে 12 অর্থাৎ এটো আমি কিমান পালো 12 সেন্টিমিটার পালো এটো এ নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বুজি পালানে 9 নম্বৰ কোৱেশ্চনটো চা কি কৈছে সংকুচেদ এটাৰ উলম্ব উচ্চতা h হেলনীয়া উচ্চতা l r1 আৰু r2 সংকুচেদৰ দুই ভূমি অর্থাৎ মূৰৰ ব্যাসাৰ্ধ হলে সংকুচেদটোৰ আয়তন কিমান হ'ব সেইটো আমাৰ ওলাবলৈ দিছে এটো চা আমি সকলে জানো যে শঙ্কুৰ যেটো আয়তন হয় এটো কি আছিল 1/3 পাই এটো আছিল তোমাৰ r স্কয়ার * h এতে চা যেটো r আছে এই r ৰ যেটো মানে r মানে ব্যাসাৰ্ধ আছিল কিন্তু ইয়াতে ব্যাসাৰ্ধ দি আছে তোমাৰ এই দুটা গতিকে এটো যদি আমি ওলাবলৈ যাও তেতিয়া হলে তোমাৰ এটো তোমাৰ কি হ'ব ফর্মুলা হ'ব 1/3 পাই আৰু ইফালে আহিব কি তোমাৰ এটো r1 স্কয়ার প্লাস r2 স্কয়ার প্লাস r1 * r2 * h এটো ফর্মুলা আহিব তো এটো তোমাৰ কোনটো অপশনত আছে এটো সব বি নম্বৰ অপশনত আছে গতিকে আমাৰ বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকে এই ফর্মুলাটো মনত ৰাখিবা এটো বহুত ইম্পৰ্টেন্ট ফর্মুলা হয় এই ফর্মুলাটো পিছত অংকবোৰত ইউজ কৰিম আমি এটো মনত ৰাখিবা এটো ফর্মুলাটো এৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটা ঘনকৰ আয়তন 3√3 কিউব হলে মুঠ পৃষ্ঠকালি কিমান হ'ব এতে চোৱা একেবাৰে সিম্পল হয় আমি সকলে জানো ঘনকৰ আয়তন হৈছে বাহু কিউব এটোৰ ভ্যালু দিয়া আছে তোমাৰ 3√3 কিউব এটোৰ ভ্যালু আমাৰ দিয়া আছে এটো আমি কি কৰিম এটো ভাঙি লিখো এতে থাকিব তোমাৰ √3 * √3 আৰু ইফালে থাকিব তোমাৰ a এটো আমি কি কৰি দিও হোল কিউব কৰি দিও তো হোল কিউব কৰি দিলে তোমাৰ ইফালে যদি আমি a টো ৰাখি দিও a ৰাখি দিলে তোমাৰ ইফালে কি আহিব এটো আহিব তোমাৰ কিউবিক ৰুট অফ ইফালে আহিব তোমাৰ √3 আৰু ইফালে আছে তোমাৰ a এটো আহি যাব কি হোল কিউব এতিয়া হোল কিউব আৰু কিউবিক ৰুট কেনসেল যাব ইফালে থাকিব √3 * a এটো আমি পালো বাহুৰ মান সাইটো বাহুৰ মান হল √3 * a এতিয়া আমাৰ লাগে মুঠ পৃষ্ঠকালি তো ঘনকৰ মুঠ পৃষ্ঠকালি কি আছিল 6a² আছিল তো ইফালে 6 * a ৰ ভ্যালু আমি এটো পাইছিলো এটো বহাই দিয়া √3 * a আৰু এটো আহিব হোল স্কয়ার তো ইফালে 6 ইফালে এটো স্কয়ার আৰু এটো √3 কেনসেল যাব এটা থাকিব তোমাৰ 3 আৰু ইফালে থাকিব তোমাৰ a² গতিকে এটো তোমাৰ কিমান হল 18a² হল 18a² এটো চা সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চা 11 নম্বৰ কোৱেশ্চনত কি কৈছে এটা কোণৰ যোগ এটো কোণ মানে এটো শঙ্কু হয় এটা শঙ্কুৰ যোগ এটো দিয়া আছে তোমাৰ 3 মিটাৰ 4 মিটাৰ আৰু 10 মিটাৰ কোঠাত 5 জন মানুহ থাকিলে প্ৰতিজনৰ ভাগত পৰা বায়ুৰ পৰিমাণ কিমান হ'ব মানে ইয়াতে আলটিমেটলি তোমাৰ কি কৰিবলৈ দিছে আয়তন ওলাবলৈ দিছে যেহেতু তোমাৰ এটো কোঠাৰ কথা কৈছে তো কোঠা এটা কি হয় ঘনক আকৃতিৰ হয় তো ঘনকৰ আয়তন তোমাৰ কি আছিল এটো ঘনকৰ আয়তন কি আছিল lbh এতে তোমাৰ l ৰ ভ্যালু দিয়া আছে 3 b ৰ ভ্যালু দিয়া আছে 4 আৰু h ৰ ভ্যালু দিয়া আছে 10 গতিকে এটো তোমাৰ কিমান আহিব 3 4 * 12 আৰু 12 10 কিমান আহিব 120 আৰু এটো আহিব তোমাৰ কিউবিক মিটাৰ এটো বলে আমি আয়তন আৰু টোটাল মানুহ আছে কিমান জন ইয়াতে 5 জন মানুহ আছে গতিকে এজনৰ ভাগত কিমানকে পৰিব 120/5 তো 125 এৰে ডিভাইড কৰিলে কিমান আহিব 5 * 2 = 10 ইফালে ৰল 20 5 * 4 = 20 অৰ্থাৎ এটো পৰিব তোমাৰ 24 কিউবিক মিটাৰ কৈ পৰিব 24 কিউবিক মিটাৰ তো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় সো একেবাৰে সিম্পল হয় 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে চুঙাকৃতিৰ পেন্সিল এডাল জুঙা মূৰটোৰ সংযুক্তি হল এটো তোমাৰ কি হয় এটো শঙ্কু আৰু চুঙা হয় এটো সি নম্বৰ অপশনটো কারেক্ট হয় মানে এনেকুৱা তোমাৰ এটা পেন্সিল আছে এই পেন্সিলটো তোমাৰ কি কৰা হৈছে জুঙা কৰা হৈছে জুঙা কৰিলে কেনেকুৱা হ'ব এনেকুৱা হ'ব তো চোৱা এইখিনি হৈছে তোমাৰ শঙ্কু আৰু এইখিনি হৈছে সিলিন্ডাৰ মানে এইখিনি হ'ব চুঙা এইখিনি চুঙা হ'ব আৰু এইখিনি কি হ'ব শঙ্কু হ'ব এইটো আমাৰ সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে এটা ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি অৰ্থাৎ কার্ভড সারফেস এরিয়া দিয়া আছে 1600 সেন্টিমিটার স্কয়ার তেতিয়া হলে ঘনকটোৰ বাহুৰ দিক কিমান হ'ব এটা আমাৰ কি ওলাবলৈ দিছে বাহুৰ দিক ওলাবলৈ দিছে
এতিয়া চোৱা এতিয়া ঘনক বুলি কৈছে আমি সকলোৱে জানো যে ঘনকৰ যিটো পাৰ্শ্ব পৃষ্ঠকালি ঘনকৰ পাৰ্শ্ব পৃষ্ঠকালি কি হয় 4b হয় 4b স্কয়ার সরি 4b স্কয়ার ইজ ইকুয়াল টু এটো দিয়া আছে কিমান 1600 তো ইয়াৰ পৰা যদি তুমি b স্কয়ার টো ইফালে ৰাখি দিয়া তেতিয়া হলে এটো ইফালে আহিলে তোমাৰ কি হ'ব ডিভাইড হ'ব ডিভাইড হলে এটো তোমাৰ কি আহিব 4 4 * 16 মানে 400 হ'ব মানে b ৰাখি দিলে ইফালে আহিলে তোমাৰ এটো তোমাৰ কি হ'ব স্কয়ার ৰুট হৈ যাব স্কয়ার ৰুট 400 এটা 400 অর তোমার স্কয়ার কিমান স্কয়ার রুট কিমান হয় 20 হয় এটা 20 সেন্টিমিটার আহিব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় 14 নম্বৰ কোৱেশ্চনটো চা 14 নম্বৰ কোৱেশ্চনত কি কৈছে এটো এটা সুঙাৰ ব্যাসাৰ্ধ দুগুণ কৰি উচ্চতা আধা কৰিলে পৃষ্ঠকালি কিমান হ'ব এটা চা সুঙাৰ ব্যাসাৰ্ধ দুগুণ কৰিছে আৰু তোমাৰ আধা কৰিছে উচ্চতা তেতিয়াহলে পৃষ্ঠকালি কিমান হ'ব আমি সকলোৱে জানো যে সুঙাৰ পৃষ্ঠকালি কি হয় 2 পাই r h হয় এতে ইফালে তোমাৰ 2 পাই এতে r টো কি কৰিছে সব ব্যাসাৰ্ধ দুগুণ কৰিছে মানে এটো আহিব তোমাৰ 2r আৰু তোমাৰ কি কৰিছে তোমাৰ উচ্চতা আধা কৰিছে মানে এটো কি হ'ব h/2 বুজি পালানে তো ইফালে চা এই 2 আৰু 2 কি যাব ক্যান্সেল যাব তো ৰৈ যাব কি 2 পাই rh অৰ্থাৎ তোমাৰ ফাৰ্স্টত যেনেকুৱা আছিল লাষ্টত তোমাৰ তেনেকুৱাই হৈছে অৰ্থাৎ তোমাৰ কি কৰিব এটো পৃষ্ঠকালি সেম থাকিব এটো সি নম্বৰ অপশন কারেক্ট অপশন হয় 15 নম্বৰ কোৱেশ্চন চা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন কিন্তু তোমালোকৰ লং ফৰ্মত আহাৰ বহুতে চান্স আছে ইয়াতে কি কৈছে চোৱা এটা শঙ্কুৰ ভূমিৰ ব্যাসাৰ্ধ আৰু উচ্চতা প্ৰত্যেককে তোমাৰ 20% বৃদ্ধি কৰিলে ইয়াৰ আয়তন কিমান বাঢ়িব কিমান পাৰ্সেন্ট বাঢ়িব হেতু আমাক ওলাবলৈ দিছে ইয়াতে চোৱা ভূমিৰ ব্যাসাৰ্ধ মানে এটো তোমাৰ r হয় এটো কিমান বঢ়াইছে 20% বঢ়াইছে মানে r প্লাস কিমান হ'ব 20% হ'ব মানে 20% of r তো এটো আহিব তোমাৰ r প্লাস এটো আহিব 20/100 ইনটু r মানে এটো হ'ব তোমাৰ r প্লাস এটো তোমাৰ 20 ক তুমি ডিভাইড কৰিলে কিমান আহিব এটা আহিব 0.2r ইয়াৰ পৰা তুমি r কমন লোৱা তেতিয়া হলে ইয়াতে থাকিব 1 প্লাস এটো আহিব তোমাৰ 0.2 মানে এটো আহিব তোমাৰ r ইনটু তোমাৰ এটো কি আহিব 1.2r ইয়াতে r আছে 1.2 r আহিব r তে এটা আছে গতিকে এটো তোমাৰ কিমান হল 1.2r এটো 1.2r হল সিমিলারলি যদি তুমি উচ্চতাও 20% বঢ়োৱা হৈছে তো উচ্চতা তোমাৰ কিমান আহিব h = কি হ'ব h = হ'ব 1.2h বুজি পালানে এতিয়া আমাৰ কৈছে কাৰ কথা আয়তনৰ কথা এতিয়া আমি ইয়াৰে আয়তন ওলাম চাবা ইয়াৰে আয়তন তোমাৰ কি আছিল শঙ্কুৰ আয়তন এখিনি মই স্কিপ কৰি দিছো সবাই ইয়াতে অলপ ঠাই আছে তে লিখো শঙ্কুৰ আয়তন আছিল তোমাৰ কিমান 1/3 পাই r² ইনটু কি আছিল h আছিল এতিয়া তোমাৰ 1/3 ইফাল আছে তোমাৰ পাই r ইয়াতে r মানে তোমাৰ এটো আছিল r মানে তোমাৰ কিমান আছে 1.2 ইনটু r আছে গতিকে এটো তুমি বহাই দিয়া 1.2 ইনটু r এটো স্কয়ার হ'ব আৰু h ৰ ভ্যালু আছিল কিমান 1.2 ইনটু h এটো আহিব 1.2 ইনটু কি আহিব h আহিব বুজি পালানে এতিয়া তোমাৰ ইয়াৰ পৰা যদি আমি কৰো এটো কিমান থাকিব 1/3 পাই এফালে স্কয়ার আছে গতিকে এটো স্কয়ার তোমাৰ r স্কয়াৰৰ লগত আহি যাব আৰু এফালে তোমাৰ 1.2 আছে তো 1.2 ক যদি আমি হোল স্কয়ার কৰো তেতিয়া হলে 12 * 144 আৰু 2 ডিজিট আগতে পয়েন্ট আহিব মানে এটো হ'ব তোমাৰ 1.44 হয়নে আৰু ইফালে আছে তোমাৰ 1.2 ইনটু কি আছে h আছে এতিয়া এখিনি তোমাৰ ক্যালকুলেশন কৰিলে কিমান আহিব এটো 1/3 এফালে তোমাৰ পাইৰ ভ্যালু কিমান আছিল পাইৰ ভ্যালু আছে তোমাৰ 22/7 ইয়াতে তোমাৰ r² তো r² থাকক কিন্তু পাই r² তো একে ৰাখি দিও নেকি 1/4 r² এটো পাই r² এটো একে ৰাখি দিও দিয়া এটো আমি ভ্যালুটো পুট নকৰো এটো পিছত ক্যান্সেল আউট হৈ যাব গতিকে আমি পুট নকৰো এটো সেম ৰাখিম ইয়াতে থাকিব পাই r² ইনটু কি থাকিব h থাকিব আৰু তোমাৰ এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব 1.44 আৰু 1.22 এটো মাল্টিপ্লাই কৰিলে হ'ব 1.728 বুজি পালানে এতিয়া আমাৰ কি কিমান ইনক্ৰিজ হল হেতু তুমি উলাব লাগে এখিনি তুমি মনত ৰাখা এখিনি নহলে তোমালোকে লিখি লোৱা এখিনি স্ক্ৰিনশট মাৰিব পাৰা এতিয়া তোমাৰ ভলিউম কিমান ইনক্ৰিজ হল হেতু তোমাৰ চোৱা এটো তোমাৰ আয়তনৰ বৃদ্ধি আয়তনৰ
বৃদ্ধি মই শর্টকাট লিখিছো নহলে ভিডিও ডাঙৰ হৈ যাব তো তোমাৰ টোটাল ভলিউম তোমাৰ এটো আছিল 1.728 হয়নে প্লাস ইনটু কি আছিল এটো ইনটু 1/3 পাই r স্কয়ার ইচ আছিল আৰু ইয়াৰে টোটাল কিমান আছিল টোটাল আছিল 1/3 পাই r স্কয়ার ইচ গতিকে ইয়াৰে পৰা তুমি যদি 1/3 পাই r স্কয়ার ইচ কমন আনা পাই r স্কয়ার ইচ এটো কমন আনিলে এটা থাকিব 1.728 মাইনাস এটা থাকিব কিমান 1 এটা তোমাৰ ইয়াতে কিমান আহিব 1/3 পাই r স্কয়ার ইচ এটা থাকিব অনলি 0.728 এটা তোমাৰ ওলাব লাগে পার্সেন্ট এটা সব গটিকে এটা পার্সেন্টত দি আছে গটিকে এটা আমি পার্সেন্টত ওলাম এটা সব ভলিউমৰ ইনক্রিজ হোৱা পার্সেন্ট কিমান হ'ব ইনক্রিজ হোৱা পার্সেন্ট আহিব তোমাৰ এইখিনি আহিব 1/3 পাই r স্কয়ার ইচ আৰু ফেলা আছে তোমাৰ 0.728 divided by total volume মানে 1/3 পাই r স্কয়ার ইচ into 100% এটো আৰু এটো তোমাৰ কি যাব ক্যান্সেল যাব ইয়াতে অনলি ৰৈ গল কি 0.728 মাল্টিপ্লাইড বাই ইয়াতে কিমান আছে 100% আছে এটো যদি মাল্টিপ্লাই কৰা তোমাৰ দুটা ডিজিট আগতে পয়েন্ট আহি যাব মানে এটো হ'ব তোমাৰ 72.8% এটো চাই তো ডি নম্বৰ অপচনত আছে গতিকে আমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব এটো অংক কিন্তু বহুতই ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ অংক কিন্তু তোমালোকৰ ইউনিট টেষ্টত আহিছে এটো কিন্তু তোমালোকে সবাইটো তোমাৰ লং ফৰ্মত আহিব পাৰে এই কোৱেশ্চনটো ইয়াৰ পিছত প্ৰশ্নটো চোৱা 16 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা ইয়াতে চোৱা এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি দি আছে 792 স্কয়ার সেন্টিমিটার আৰু উন্নতি দি আছে 21 সেন্টিমিটার চুঙাটোৰ ভূমিৰ ব্যাস কিমান হ'ব ইয়াতে তোমাৰ ডায়ামিটাৰ ওলাবলৈ দিছে আমি জানো যে চুঙাৰ বক্ৰপৃষ্ঠৰ কালি কি আছিল 2 পাই r * h এটোৰ ভ্যালু দি আছে তোমাৰ 792 এফালে তুমি 2 পাই ভ্যালু বহাই দিয়া 2 * 22/7 ইনটু r2 r থাকিব এটো আমাৰ ওলাবলৈ দিছে ইয়াতে h ৰ ভ্যালু দি আছে তোমাৰ 21 তো 21 লিখা ইফালে থাকিব 792 এটা এটো ৰেটো তুমি ক্যান্সেল কৰিব পাৰা এটো যাব 3 টাইমস তো ইয়াতে থাকিব কিমান 44 আৰু ইনটু 3 44 ইনটু 3 কৰিলে কিমান আহিব 132 এফালে থাকিব r = 792 ইয়াৰ পৰা r = কিমান আহিব 792 divided by 132 এটো তুমি ক্যান্সেল আউট কৰিলে কিমান বাৰ যাব ক্যান্সেল আউট কৰিলে তোমাৰ 7 বাৰ হাতৰ এক গুণ 7 না যায় তো 6 বাৰ 7 6 গুণ তোমাৰ 7 গুণ 70 72 এটো 6 বাৰ যাব এটো তোমাৰ কিমান হ'ব 6 হ'ব এটা r মানে আছিল ৰেডিয়াস তো ৰেডিয়াস হল তোমাৰ 6 কিন্তু আমাৰ লাগে কি ডায়ামিটাৰ তো ৰেডিয়াসৰ 2 টাইমস আছে ডায়ামিটাৰ মানে 2 * 6 হ'ব মানে 12 সেন্টিমিটাৰ আহিব এটো তোমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা 17 নম্বৰ কোৱেশ্চনত কি কৈছে 17 নম্বৰত চোৱা এটা চুঙাৰ বক্ৰপৃষ্ঠ কালি দি আছে 2200 স্কয়ার সেন্টিমিটার আৰু ভূমিৰ পৰিধি দি আছে 220 সেন্টিমিটার তেতিয়াহলে চুঙাটোৰ উচ্চতা কিমান হ'ব এটা চুঙাৰ বক্ৰপৃষ্ঠৰ কালি আমি সকলোৱে জানো যে চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা হৈছে 2 পাই r * h এটো দি আছে তোমাৰ 2200 আৰু ইয়াৰে আমাৰ ওলাব লাগে কি ভূমিৰ পৰিধি তো আমাৰ ভূমিৰ পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই r আৰু এটো দি আছে তোমাৰ 220 এতে চোৱা এতে তোমাৰ এটোৰ ভ্যালু কিমান দি আছে 202 পাই ইয়াৰ পৰা লাগে আমাৰ কিমান h ৰ ভ্যালুটো লাগে হয়নে তো এটো আৰু এটো তোমাৰ কি হ'ব এটো আৰু এটো তোমাৰ ইকুৱেল হ'ব তো এটো যদি ইকুৱেল হয় ইয়াৰ পৰা h = কিমান আহিব এটো আহিব তোমাৰ 2200 হয়নে ইয়াৰ ফালে তোমাৰ পাই আৰু পাই ক্যান্সেল যাব 2 আৰু 2 ক্যান্সেল যাব ইয়াতে থাকিব কিমান জাস্ট 220 তো ইফালে 220 আৰু 220 ক্যান্সেল যাব ইয়াতে থাকিব 10 এটো 1 আৰু 0 মানে এটো তোমাৰ 10 হল অর্থাৎ এটোৰ উচ্চতা কিমান পালো আমি 10 সেন্টিমিটার পালো এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় ইয়াৰ পিছত চোৱা 18 নম্বৰ কোৱেশ্চনটো কি কৈছে এটো 18 নম্বৰ কোৱেশ্চন ইয়াতে চাবা এটো এনেকুৱা ধৰণৰ অংক কিন্তু তোমালোকৰ লং ফৰ্মত আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় ইয়াতে চোৱা
এটো বাল্টি এটাৰ দুই বৃত্তাকাৰ তলৰ ব্যাসাৰ্ধ 35 সেন্টিমিটাৰ আৰু 14 সেন্টিমিটাৰ আৰু বাল্টিটোৰ উচ্চতা দিয়া আছে 4 মিটাৰ তেতিয়া হলে ইয়াৰে আয়তন কিমান হ'ব হেতু আমাৰ ওলাবলৈ দিছে এটো চোৱা এনেকুৱা ফৰ্মুলা মই তোমালোকক আগতে কৈছিলো যে এটো লং ফৰ্মটো ইউজ হ'ব ইয়াতে চোৱা তোমাৰ বাল্টিটো তোমাৰ কি হয় বাল্টিটো তোমাৰ সুঙাৰ নিচিনা হয় তো সুঙাৰ আয়তন কিমান আছিল এটো তোমাৰ সৰি শঙ্কুৰ নিচিনা হয় তো এটো আহিব 1/3 পাই এফালে h আহিব আৰু তোমাৰ ইয়াতে যেটো তোমাৰ ব্যাসাৰ্ধ আছে এটো তলৰ ব্যাসাৰ্ধ দিয়া আছে এটো তোমাৰ কি আহিব এটো r1 স্কয়াৰ প্লাস r2 স্কয়াৰ এটো প্লাস কি আহিব r1 * r2 এটো ফৰ্মুলা তোমাক কৈছিল আগতে যেটো মনত ৰাখিবা এতে ভ্যালু পুট কৰা এটো তোমাৰ 1/3 ইনটু পাইৰ ভ্যালু হৈছে 22 কিমান 7 এটো উচ্চতা দিয়া আছে কিমান 40 এটো 40 বহাই দিয়া এটো তোমাৰ r1 স্কয়াৰ এটো যদি তোমাৰ r1 হয় এটো যদি r2 হয় সো r1 স্কয়াৰ মানে কিমান আহিব 35 স্কয়াৰ 35 স্কয়াৰ হলে তোমাৰ এটো কিমান আহিব 1225 প্লাস এফালে আছে তোমাৰ r2 স্কয়াৰ r2 ৰ ভ্যালু আছে 4 স্কয়াৰ সৰি এটো 4 নহয় এটো 14 হয় তো 14 স্কয়াৰ কৰিলে তোমাৰ কিমান আহিব 196 এটো প্লাস এফালে আছে তোমাৰ r1 * r2 তো r1 * r2 কৰিলে কিমান আহিব 35 * 14 35 * 14 কৰিলে পাবা তুমি 490 এতে তুমি এইখিনি ক্যালকুলেশন কৰা এইখিনি ক্যালকুলেশন কৰিলে এটো কিমান আহিব এটো আহিব তোমাৰ 488 মানে এটো আহিব তোমাৰ 88 আৰু ইফালে তোমাৰ 0 আছে 0 হয়নে আৰু তলত আছে কিমান তলত আছে তোমাৰ 3 * 7 মানে 21 আৰু এই গোটেইখিনি তুমি প্লাস কৰা এই গোটেইখিনি প্লাস কৰিলে তুমি কিমান পাবা 1911 ঠিক আছে এইখিনি পালো এতে চোৱা তোমাৰ 21 আছে আৰু ইফালে তোমাৰ 880 আছে তো এটো আমি 880 আৰু তোমাৰ এটোৰ এটো কাটিলে 21 আৰু ইফালে এটোৰে কাটিলে তোমাৰ কিমান বাৰ যাব এটো যাব 91 টাইমস তো এটা থাকিব 91 এটা তুমি এইকেটা মাল্টিপ্লাই কৰা এইকেটা মাল্টিপ্লাই কৰিলে তুমি কি পাবা 80080 তো 80080 কত আছে 80080 তো সি নম্বৰ অপশনত আছে গতিকে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে এনেকুৱা ধৰণৰ কিছুমান মাল্টিপ্লিকেশন আছে মানে পূৰণ আছে সেই পূৰণবোৰ তোমালোকে নিজে প্ৰেক্টিছৰ সময়ত কৰি লবা মই ইয়াতে কৰিবলৈ গলে ভিডিওটো দীঘল হৈ যাব গতিকে মই ইয়াতে আগতে কৈ যেহেতু আছে গতিকে সেই কাৰণে মই ডাইৰেক্টলি দি যাম এইখিনি ঠিক আছে ইয়াৰ পিছত 19 নম্বৰ কোৱেশ্চন চা 19 নম্বৰ কোৱেশ্চনত কি কৈছে তিনিটা ঘনক এটা শাৰীত লগলগাই ৰাখিলে সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ পৃষ্ঠকালি আৰু ঘনক তিনিটাৰ মুঠ পৃষ্ঠকালিৰ অনুপাত কি হ'ব এইটো চোৱা ইয়াতে দিছে তোমাৰ ঘনকৰ মুঠ পৃষ্ঠকালি আমি জানো যে ঘনকৰ মুঠ পৃষ্ঠকালি হৈছে তোমাৰ 6a² আৰু ইয়াতে তোমাৰ আছে কেইটা তিনিটা আছে গতিকে এটো আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব তো এটো আহিব তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 18a² হয়নে আৰু ইয়াতে নতুন ঘনকৰ পৃষ্ঠকালি কিমান আহিব নতুন ঘনকৰ পৃষ্ঠকালিটো ফৰ্মুলা কি আছিল 2 * lb প্লাস bh প্লাস কি হ'ব hl হয়নে যেহেতু ইয়াতে তোমাৰ গোটেইকেটা সেম দিয়া আছে গতিকে এটো তোমাৰ ভ্যালু কেটা পুট কৰা l * b ইয়াতে তোমাৰ 3 তিনিটা আছে না গতিকে তোমাৰ এটো আহিব 3a * a প্লাস b ৰ ভ্যালু আহিব তোমাৰ b ৰ ভ্যালু কিমান আহিব আচ্ছা তোমাৰ যেটো লেংথ হয় লেংথটো তোমাৰ কিমান আহিব যেটো তিনিটা আছে এটাৰ যদি a হয় তিনিটাৰ কি আহিব 3a বুজি পালানে সেই কাৰণে ইয়াতে তোমাৰ 3a * a হল আৰু ইফালে তো এটো সেম থাকিব মানে এটো a * a হ'ব মানে এটো হ'ব তোমাৰ কি a² হ'ব আৰু যেটো তোমাৰ লেংথ আছে লেংথটো তোমাৰ 3 গুণ হৈ যাব মানে এটো হ'ব তোমাৰ 3a আৰু h to h থাকিব অৰ্থাৎ স্কয়াৰ আহিব 3a² ইয়াতে তুমি এফালে চোৱা এটো দুইটো বাহিৰত আছে এটা তোমাৰ ইয়াতে কেইটা হল 6টা আৰু এটা 7টা মানে এটো হল তোমাৰ 7a² হয়নে আৰু তেতিয়া হলে এটো 7a² হলে তোমাৰ কিমান আহিব 2 7 14 14a² এতিয়া আমাৰ লাগে ৰেশিও এটো এক নম্বৰ ধৰা আৰু এটো ধৰা তোমাৰ 2 নম্বৰ ইয়াতে আমাৰ ৰেশিও লাবলৈ দিছে আয়তীয় ঘনকটোৰ পৃষ্ঠকালি আৰু তোমাৰ এটো ঘনকটো তিনিটা ঘনকৰ যেটো পৃষ্ঠকালি আছে হেতু মুঠ পৃষ্ঠকালিৰ কি লাগে ৰেশিও লাগে তো তুমি এটো ৰেশিও লাবলৈ হলে কি কৰা
এইটো তোমাৰ ৰেচিও ওলাই দিয়া ৰেচিও ওলালে তোমাৰ কিমান আহিব 4a স্কয়াৰ 14a স্কয়াৰ ডিভাইডেড বাই 18a স্কয়াৰ a স্কয়াৰ কেনসেল যাব আৰু ইফালে তোমাৰ থাকিব কিমান ইফালে তুমি 2 ৰে কেনসেল আউট কৰিলে এটো থাকিব 7 এটা থাকিব 9 অৰ্থাৎ এটো হ'ব তোমাৰ 7:9 7:9 হ'ব এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে একেবাৰে সিম্পল হয় তোমালোকে এইবোৰ লিখি লবা বহুত ইম্পৰ্টেন্ট হয় লং ফৰ্মতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহে ইয়াৰ পিছত চোৱা এটো তোমাৰ 20 নম্বৰ কোৱেশ্চনত কি কৈছে 20 নম্বৰ কোৱেশ্চনটো চোৱা এটা দিছে তোমাৰ যদি xyz মাত্ৰা বিশিষ্ট এটা আয়তীয় ঘনকৰ আয়তন v পৃষ্ঠখালি a হয় তেন্তে ay v ৰ মান কিমান হ'ব ৰেশিও লাবলৈ দিছে চোৱা a মানে হৈছে পৃষ্ঠখালি আৰু v মানে হৈছে আয়তন মানে পৃষ্ঠখালি আৰু আয়তনৰ ৰেশিও কিমান হ'ব হেতু আমাক ওলাবলৈ দিছে এটা তুমি লক্ষ্য কৰা এতে চোৱা আমি ঘনকৰ আয়তন কি আছিল ঘনকৰ আয়তন আছিল lbh গতিকে ইয়াতে l ৰ মান x b ৰ মান y আৰু তোমাৰ h ৰ মান দি আছে z গতিকে এটো হ'ব তোমাৰ কি xyz এটো হ'ব তোমাৰ আয়তন বুজি পালানে আয়তন আমি কিমান পালো xyz পালো আৰু ইয়াৰ পৃষ্ঠকালি কিমান হ'ব পৃষ্ঠকালিৰ ফৰ্মুলা কি আছিল পৃষ্ঠকালিৰ ফৰ্মুলা হৈছে 2 lb + bh + কি hl এৰে তোমাৰ গুটে কেইটাটো তোমাৰ l ৰ ঠাইত তোমাৰ x বহাই দিয়া হয়নে আৰু তোমাৰ b ঠাইত কি আছে y আছে মানে এটা আহিব তোমাৰ xy প্লাস এটা তোমাৰ b ৰ ভ্যালু আছে y আৰু h ৰ ভ্যালু আছে z মানে এটো হ'ব তোমাৰ zy প্লাস এফালে তোমাৰ h ৰ ভ্যালু আছে z আৰু l ৰ ভ্যালু আছে x মানে এটো হ'ব তোমাৰ x * z ঠিক আছে এতিয়া আমাৰ ওলাব লাগে ৰেশিও সবা ৰেশিও ওলাবলৈ দিছে তোমাৰ a/v এতে চোৱা এটো হৈছে তোমাৰ কি এ প্ৰথম যেটো পালো এটো হৈছে তোমাৰ v আৰু এটো হৈছে তোমাৰ কি a গতিকে তোমাৰ এটো ওপৰত লিখি দিয়া এটো আহিব 2 * xy প্লাস ইফালে আছে তোমাৰ zy প্লাস কি আছে xz ডিভাইডেড বাই ইফালে আছে তোমাৰ কি xyz এতে চোৱা তুমি এই গুটে কেইটা যদি তুমি ভাঙি লিখা তেতিয়া হলে তোমাৰ এটো কিমান আহিব a/v হলে তোমাৰ এটো আচ্ছা এতে তোমাৰ রেশিওটো উল্টা হ'ব নে এটো তোমাৰ রেশিওটো উল্টা হলে তোমাৰ এটো কি হ'ব এটো আমি লিখিব পাৰি 1/2 ইফালে আহিব এতে চোৱা যদি আমি এটো ভাঙি লিখো গুটে কেইটা মানে এতে তোমাৰ কি আহিব xy/xyz মানে xy আৰু xy তোমাৰ কি যাব কেনসেল যাব এটা থাকিব 1/z প্লাস সিমিলারলি যদি আমি এটুত কৰো তেতিয়া হলে তোমাৰ z আৰু y কেনসেল যাব ইয়াতে থাকিব 1/x প্লাস আৰু এটুৰ লগত যদি কৰো সিমিলারলি এনেকে ভাঙি লিখিলে এটুৰ লগত এটু xz আৰু xz কেনসেল যাব ইয়াতে থাকিব 1/y এটু হ'ব आंसर 1/2 এটু 1/x + 1/y + 1/z এটু সি নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় সোৱা কিমান ইজিলি এটু হৈ গল এৰ পিছত তোমাৰ 21 নম্বৰ কোৱেশ্চনটো সোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে এটা গোটা সুঙাৰ ওপৰ ফালে এটা লম্ব বৃত্তাকাৰ শংকুই আগৰি আছে এটা আমাৰ সুঙা আছে এনেকুৱা এটো তুমি সুঙাটো এনেকে আঁকি লব পাৰা এটো ধৰিলো আমাৰ এটা সুঙা আছে এটো সুঙা এর ওপৰত এটা আমাৰ কি আছে শংকু আছে এনেকুৱা ঠিক আছে শংকুটোৰ উচ্চতা h আমাৰ এই শংকুৰ উচ্চতা দি আছে কিমান h দি আছে যদি গোটা বস্তুটোৰ মুঠ উচ্চতা শংকুটোৰ আয়তনৰ 3 গুণ হয় এটোৰ মুঠ উচ্চতা গোটা বস্তুটো এইখিনিৰ উচ্চতা তোমাৰ ইয়াৰে যেটো ভলিউম আছে বা আয়তন আছে হেটোৰ তোমাৰ কি গুণ হয় 3 গুণ হয় তেতিয়ালে সুঙাটোৰ উচ্চতা কিমান হ'ব তো ইয়াতে চোৱা তোমাৰ এই শংকুটোৰ যদি আমি পৃষ্ঠকালি উলাও তেতিয়া হলে তোমাৰ কিমান আহিব এটো হৈছে সিলিন্ডাৰ আৰু এটো হৈছে শংকু তো সিলিন্ডাৰৰ তোমাৰ কিমান আছিল সিলিন্ডাৰৰ আছিল 1/3 পাই r² h আৰু ইফালে আছে শংকু শংকুটো কিমান আহিব শংকুৰ আছে তোমাৰ পাই r² আৰু তোমাৰ এটো হাইটটো আমি কি বুলি ধৰিছো x বুলি ধৰিছো ঠিক আছে আৰু এটো চোৱা এটো তোমাৰ কি আছে 3 গুণ আছে 3 গুণৰ সমান বুলি কৈছে মানে 3 * কি আহিব এটো 1/3 পাই এটা আহিব r² কি h বুজি পালানে এটো যেহেতু তোমাৰ আয়তনৰ 3 গুণ কৈছে তো শংকুৰ আয়তন কি আছিল 1/3 পাই r² h আছিল তো ইফালে তোমাৰ এটো 3 আৰু 3 কি যাব কেনসেল যাব আৰু তোমাৰ এইফালে কিমান থাকিব এইফালে চোৱা এইফালে যদি আমি পাই r²
x ৰাখি দিওঁ তেতিয়াহ'লে এইটো সিফালে গ'লে কি হৈ যাব মাইনাছ হৈ যাব এফালে আছে তোমাৰ কি পাই r স্কয়াৰ h পাই r স্কয়াৰ h মাইনাছ এফালে আহিলে এইটো হৈ যাব 1/3 পাই r স্কয়াৰ h 1/3 পাই r স্কয়াৰ h হয়নে এতিয়া তুমি এটোৰ যদি এলসিয়াম লয় এটোৰ এলসিয়াম ললে তোমাৰ কিমান আহিব এটো 3 পাই r স্কয়াৰ h মাইনাছ এটো পাই r স্কয়াৰ h মানে 2 পাই r স্কয়াৰ h আহিব এটো হ'ব তোমাৰ 2 পাই r স্কয়াৰ h ডিভাইডেড বাই তলত থাকিব 3 আৰু ইফালে আছে তোমাৰ পাই r স্কয়াৰ কি আছে x আছে গতিকে ইয়াৰ পৰা যদি আমি x টো ৰাখি দিও এটো ইফালে আহিলে ডিভাইড হ'ব ডিভাইড হলে পাই r স্কয়াৰ আৰু পাই r স্কয়াৰ এটো পাই r স্কয়াৰ এটো পাই r স্কয়াৰ কি যাব কেনসেল হৈ যাব ইয়াতে থাকিব কিমান 2/3h 2/3h এতিয়া 2/3h টো তোমাৰ কোত আছে এটো সাইটো বি নম্বৰ অপচনত আছে এটো তোমাৰ এটো বি নম্বৰ অপচনত আছে এটো তোমাৰ h হ'ব গতিকে মানে এটো বি নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো 22 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা শংকুৰ ব্যাসাৰ্ধ 2r আৰু হেলনীয়া উচ্চতা হৈছে l/2 তেতিয়ালে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি কি হ'ব সো শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা আছিল এটো পাই r * n হয়নে পাই rl এটো আছিল শংকুৰ বক্ৰপৃষ্ঠৰ কালি গতিকে ইফালে আছে পাই এতে তোমাৰ r ৰ ঠাইত আমি কি বহাম 2r বহাম আৰু তোমাৰ l মানে তোমাৰ এটো নতি উচ্চতা এটো দি আছে তোমাৰ l/2 গতিকে ইফালে l/2 বহুৱা এতে 2 আৰু 2 কি গল কেনসেল গল এতে থাকিল পাই rl তোমাৰ आंसर হ'ব এটো এই নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 23 নম্বৰ কোৱেশ্চনটো হেতু একে ভূমি আৰু একে উচ্চতাৰ এটা সুঙা আৰু এটা শংকুৰ আয়তনৰ অনুপাত কিমান হ'ব ইয়াতে চোৱা কি ওলাবলৈ দিছে এটো সুঙাৰ আয়তন আৰু শংকুৰ আয়তন গতিকে তোমাৰ এটো চোৱা সুঙাৰ আয়তন কি আছিল সুঙাৰ আয়তন হৈছে পাই r স্কয়াৰ h আৰু শংকুৰ আয়তন কি হয় 1/3 পাই r স্কয়ার h তো পাই r স্কয়ার h আর পাই r স্কয়ার h ক্যান্সেল যাব ইয়াতে থাকিব 1/1/3 মানে এটো হ'ব তোমাৰ কিমান 3/1 মানে 3:1 আহিব এটাৰ आंसर এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় সো কিমান ইজি হয় মই বাৰে কৈ আছো তোমালোকে ফৰ্মুলা কেটা মনত কৰা ফৰ্মুলা কেটা মনত কৰিলে তোমালোকৰ এইবোৰ ইজিলি হৈ যাব ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 24 নম্বৰ কোৱেশ্চনটো চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু এটা কৰিছো আমি অলৰেডি বহুত ইম্পৰ্টেন্ট হয় এবোৰ তোমাৰ লং ফৰ্মতো তোমালোকৰ এইবোৰ কোৱেশ্চন আহিব পাৰে এতে চোৱা কি কৈছে এটা ঘনকৰ প্ৰতিখন পিঠি 50% বৃদ্ধি কৰা হৈছে তেন্তে তোমাৰ পৃষ্ঠকালৰ শতকৰা বৃদ্ধি কিমান হ'ব এতে চোৱা লেংথটো বৰুৱা হৈছে 50% মানে তোমাৰ কি হ'ব l প্লাস এটো আহিব তোমাৰ 50/100 অফ l এটো মানে ইয়াৰ পৰা তুমি যদি l কমন লয় এটা থাকিব 1 প্লাস এটো 100 এটো তুমি কৰিলে তো কিমান আহিব এটা আহিব 0.5 মানে এটো আহিব তোমাৰ l ইনটু এটো আহিব 1.5 এটো 1 আৰু প্লাস 0.5 কৰিলে 1. কি হয় 5 হয় বুজি পালানে আর তাৰ পিছত তোমাৰ প্ৰতিখন পৃষ্ঠৰ কথা কৈছে তো l আমি পালো কিমান 1.5 ইনটু l b ৰ ভ্যালু কি হ'ব b ৰ ভ্যালু সিমিলারলি হ'ব 1.5 ইনটু b আৰু তোমাৰ h ৰ ভ্যালু হ'ব 1.5 ইনটু h এটা আমাৰ লাগে পৃষ্ঠকালি এটা সমান পৃষ্ঠকালি কিমান আছে পৃষ্ঠকালি আছিল 2 ইনটু lb প্লাস bh প্লাস hl এটা তুমি ভ্যালু কেটা বহাই দিয়া এটো পৃষ্ঠকালি ভ্যালু বহাই দিয়া l ইনটু b l ৰ ভ্যালু আছিল এটো আৰু b ৰ ভ্যালু হৈছে এটো তো l ইনটু b তো আহিবই আৰু ইনটু আৰু এটা আছে 1.5 আৰু ইফালে আছে তোমাৰ 1.5 তো এই দুটা যদি মাল্টিপ্লাই কৰা 1.5 আৰু 1.5 মাল্টিপ্লাই কৰিলে কি আহিব 2.25 প্লাস bh আছে এটা সব b ৰ ভ্যালু আছে কিমান এটো তো ইয়াতে আহিব তোমাৰ bh আৰু এটো যদি তুমি এটো 1.5 আৰু 1.5 মাল্টিপ্লাই কৰিলে এটো আহিব 2.25 প্লাস hl আছে hl ৰ ভ্যালুটো তোমাৰ হেখিনি আহিব মানে hl তো থাকিবই তাৰ লগতে আহিব তোমাৰ 2.25 মাল্টিপ্লাই কৰিলে হয়নে তো ইয়াৰ পৰা তুমি 2 ৰাখি দিয়া আৰু ইফালে তুমি যদি চাই তো 2.25 ইফালে আছে 2.25 আৰু 2.25 এটা আমি কমন লব পাৰি এটো কমন ললে এটো তোমাৰ বাহিৰত আহি যাব 2.25 আৰু ভিতৰত থাকিব lb + bh + কি থাকিব hl থাকিব গতিকে এটো আমাৰ কিমান পাম
এটো তোমাৰ মাল্টিপ্লিকেশন কৰিলে তোমাৰ 2 দুগুণা 4 আৰু ইফালে আছে 0.5 মানে এটো হ'ব তোমাৰ 4.5 আৰু ইফালে থাকিব তোমাৰ LB BH HL এটো থাকিব LB plus BH plus HL এতিয়া তোমাৰ এটো তোমাৰ ইনক্রিজ কিমান হল এটো তোমাৰ লাগিব হয়নে তোমাৰ চা এটো কিমান বাঢ়িলে এটো তোমাৰ ইনক্রিজ কিমান হল এটো তুমি উলাই লোৱা ইনক্রিজ উলাবলৈ হলে তুমি কি কৰিব লাগিব এটো তোমাৰ 4.5 এটো আছে তোমাৰ LB plus BH plus HL minus কি হ'ব 2 into LB plus BH plus HL এটা তুমি এটো 4.5 ৰ পৰা যদি 2 যায় তেতিয়া হলে তোমাৰ এটো কিমান থাকিব 4.5 ৰ পৰা 2 গলে 4.5 আৰু ইফালে তুমি 2 কি কৰিব লাগে মাইনাস কৰিব লাগে এটো থাকিব 0.5 আৰু 2.5 থাকিব তো ইফালে থাকিব তোমাৰ 2.5 আৰু ইফালে থাকিব LB plus BH plus HL এতিয়া আমাৰ উলাব লাগি কি সোৱা এটো কিমান পার্সেন্টেজ উলাব লাগিব ইনক্রিজৰ পার্সেন্টেজ উলাম এটা সব তোমালোকে এইখিনি লিখি লোৱা নহলে স্ক্রিনশট মাৰি লোৱা ইনক্রিজৰ পার্সেন্টেজ উলাম এনেকুৱা অংক অলৰেডি কৰিছো গতে কেতে ইনক্রিজৰ পার্সেন্টেজ তোমাৰ কিমান আহিব এটা আহিব তোমাৰ 2.5 এফালে আহিব তোমাৰ LB plus BH plus HL divided by এটো আছিল তোমাৰ 2 into LB plus BH plus HL আৰু into 100% হয়নে এতে তোমাৰ এটো আৰু এটো তো ক্যান্সেল হৈ যাব এতে রল তোমাৰ 2.5 আৰু ডিভাইডেড বাই 2 তো 2.5 এটো ডিভাইডেড বাই 2 কৰাত কই আমি এটো এতে রল 2.5 ডিভাইডেড বাই 2 into 100 এটো ক্যান্সেল আউট কৰা এটো তোমাৰ যাব 50 টাইমস হয়নে আৰু তোমাৰ কিমান হয় 25 এফালে 25 5 গুণ 125 আৰু ইফালে এটা 0 আছে তো পয়েন্ট আহিব এক গৰাগত আহিলে তোমাৰ এটো কিমান পার্সেন্ট হল 125% এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো বহুত ইম্পর্টেন্ট হয় এনেকুৱা অংক এর পিছত তোমাৰ 25 নম্বৰ কোৱেশ্চনটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে এটো r ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলক কৈছে তো এটা কমি যাব মানে টোটাল আছিল তোমাৰ কি 4 r স্কয়ার আছিল এটো এটা কমি গলে তোমাৰ কি হ'ব তো 3 r স্কয়ার এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 26 নম্বৰ কোৱেশ্চনটো চোৱা 26 নম্বৰ কোৱেশ্চনত কি কৈছে এটা গোলকৰ পৃষ্ঠকালি 144 পাই স্কয়ার সেন্টিমিটার হলে গোলকটোৰ আয়তন কিমান হ'ব কাতে চোৱা আমি সকলে জানো যে গোলকৰ পৃষ্ঠকালি কি হয় 4 পাই r স্কয়ার হয় এটো দিয়া আছে 144 পাই ঠিক আছে তো ইয়াৰ ফলে তোমাৰ পাই আৰু পাই তোমাৰ কি যাব ক্যান্সেল যাব এফালে যদি r স্কয়ার ৰাখি দিয়া এফালে আহিলে তোমাৰ 4 টু ইফালে গলে ডিভাইড হ'ব তো 144 ক 4 ৰে ডিভাইড কৰিলে তোমাৰ কিমান আহিব 36 আহিব গতিকে r = কিমান আহিব এটো তোমাৰ স্কয়ার ৰুট হৈ যাব স্কয়ার ৰুট হলে তোমাৰ 36 ৰ স্কয়ার ৰুট হৈছে তোমাৰ 6 মানে r ৰ ভ্যালু আমি কিমান পালো 6 পালো এতিয়া আমাৰ লাগে কি আয়তন সা গোলকৰ আয়তন কি আছিল 4/3 পাই r কিউব এটা ভ্যালু বহাই দিয়া এটো 4/3 ইনটু পাই ৰ ভ্যালু আছে তোমাৰ 22/7 আৰু r ৰ ভ্যালু আছে 6 অৰ্থাৎ এটা আহিব 6 মাল্টিপ্লাইড বাই 6 হয়নে এটা তুমি এটো যদি ক্যান্সেল আউট কৰিলে তোমাৰ এটো 3 ৰে এটো যাব তোমাৰ কেইবাৰ দুইবাৰ যাব তো ইফালে রল কিমান তোমাৰ 4 into 22 88 82 into 2 88 into 2 এটো কিমান আহিব এটো যাৰ 16 6 1 6 এটো আহিব 176 আৰু ইয়াতে আছে তোমাৰ 36 তো 176 ৰ লগত 36 মাল্টিপ্লাই কৰিলে তুমি কিমান পাবা 6336 আৰু তলত ইয়াতে ৰৈছে কিমান 7 এটা তুমি ডিভাইড কৰিলে তুমি কিমান পাবা 288 আৰু এফালে তোমাৰ 288 হ'ব 288 এটো চোৱা এ নম্বৰ অপশনটো আছে গতিকে এ নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 27 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা চুপিৰ সংযুতি হল চুপি কেনেকুৱা হয় চুপি এটো তোমাৰ চুপিটো এনেকুৱা হয় না এনেকুৱা যেটো তোমাৰ তেল ভৰোৱাৰ কাৰণে আগতে ইউজ কৰা হৈছিল এটো চুপি এনেকুৱা হয় এটো হয়নে তো চুপি যদি এনেকুৱা হয় চোৱা এইখিনি তোমাৰ কি হয় এইখিনি তোমাৰ সিলিন্ডার হয় এইখিনি কি হয় সিলিন্ডার আকৃতিৰ হয় আৰু এইখিনি তোমাৰ কি আছে তো অৰ্ধগোলকৰ নিচিনা হৈ আছে এটো গতিকে এটা শংকু আৰু এটা অৰ্ধগোলক হয় এটো आंसर এই নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা 28 নম্বৰ কোৱেশ্চনত কি কৈছে এটা শংকু এটা অৰ্ধগোলক আৰু এটা চুঙাৰ ভূমি আৰু উচ্চতা একে সিহঁতৰ আয়তনৰ অনুপাত কি হ'ব
আয়তনৰ অনুপাত ওলাবলৈ দিছে ইয়াতে চোৱা শংকুৰ আয়তন কি হয় শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়ার h is to অৰ্ধগোলকৰ আয়তন কি আছিল 2/3 এটো হ'ব তোমাৰ পাই r স্কয়ার h is to চুঙাৰ ভূমি আৰু উচ্চতা কে বুলি কৈছে হয়নে আচ্ছা আৰু এটা আছে তোমাৰ পাই r স্কয়ার h এটা সৈতে তোমাৰ গুটিকেটা পাই r স্কয়ার h আৰু পাই r স্কয়ার h এটো ক্যান্সেল গল এটা ৰৈ গল 1 মানে এটো হল তোমাৰ 1/3 is to 2/3 is to এটো হল 1/1 এটা তুমি এই গুটিকেটাৰ যদি এলসিএম লোৱা গুটিকেটাৰ এলসিএম তোমাৰ কিমান আহিব 3 আৰু 3 ৰ এলসিএম কিমান আহিব তোমাৰ 3 আহিব আৰু ইফালে ৰৈ যাব কিমান ওপৰত ৰৈ যাব তোমাৰ 1 is to এফালে তোমাৰ 3 আছে গতিকে ইয়াতে থাকিব 2 আৰু ইফালে যেটো 1 আছে গতিকে ইয়াতে থাকিব 3 গতিকে 1 is to 2 is to 3 এটো आंसर আহিব 1 is to 2 is to 3 এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত 29 নম্বৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনত কি কৈছে এটা বেলন এটা শংকু আৰু এটা অৰ্ধগোলকৰ ভূমি ব্যাসাৰ্ধৰ উচ্চতা একে হলে সিহঁতৰ আয়তনৰ অনুপাত কি হ'ব এটো আৰু তোমাৰ 28 নম্বৰ আৰু 29 নম্বৰ কোৱেশ্চনটো একে হয় এতে চোৱা প্ৰথমতে তুমি বেলনৰ আয়তন লিখা বেলনৰ আয়তন কি আছিল বেলনৰ আয়তন হৈছে তোমাৰ পাই r স্কয়ার h মানে বেলন মানে তোমাৰ ই হয় তোমাৰ সিলিন্ডার is to এতে কৈছে শঙ্কুৰ আয়তন তোমাৰ কি হয় 1/3 পাই r স্কয়ার h is to আৰু এটো দিছে অৰ্ধগোলকৰ তোমাৰ কিমান আছিল 2/3 এটো পাই এটো আছিল তোমাৰ r পাই r কিউব হয়নে তো ইফালে তোমাৰ পাই r স্কয়ার আৰু পাই r স্কয়ার তোমাৰ এই গুটিকেটা তোমাৰ কি যাব ক্যান্সেল যাব না ইয়াতে আচ্ছা ইয়াতে তোমাৰ গুটিকেটা ক্যান্সেল না যায় তো তুমি এলসিএম লব লাগিব এলসিএম ললে তোমাৰ 3 আৰু 3 ইয়াতে 1 হৈ আছে এটো 3 আৰু 3 ৰ এলসিএম তোমাৰ কিমান আহিব 3 আহিব তো ইফালে থাকিব তোমাৰ 3 পাই r স্কয়ার h is to ইফালে থাকিব তোমাৰ পাই r স্কয়ার h is to ইফালে থাকিব কিমান এফালে তোমাৰ আছে 2 পাই r কিউব হয়নে এটা তোমাৰ কি আহিল কমন আহি গলে এতিয়া তোমাৰ ইয়াতে রল কিমান ছয় ইফালে রল 3 ইফালে রল তোমাৰ কিমান 1 আৰু ইফালে রল কিমান 2 মানে এটো হ'ব তোমাৰ 3:1:2 3:1:2 এটো এ নম্বৰ অপচনত আছে গতিকে এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 30 নম্বৰ কোৱেশ্চনত কি কৈছে 3 cm 4 cm আৰু 5 cm বাহুৰ সমকোণী ত্ৰিভুজ এটা 3 cm বাহুৰ দিশত ঘূৰাই এটা শংকু পোৱা গল নতুনকৈ গঠন হোৱা শংকুটোৰ আয়তন কিমান হ'ব এটো চোৱা তোমাৰ 30 নম্বৰ কোৱেশ্চন একেবাৰে ইজি হয় শংকুৰ আয়তন কি আছিল শংকুৰ আয়তন আছিল 1/3 পাই r স্কয়ার h আছিল এতিয়া তুমি ভ্যালু কেটা পুট কৰি দিয়া এটো 1/3 পাই এতে r ৰ ভ্যালু কিমান হ'ব চা ইয়াতে তোমাৰ 3 cm যেটো বাহু আছিল এটো তোমাৰ এনেকে ফোল্ড কৰিছে গতিকে ইয়াৰে তোমাৰ যেটো ব্যাসাৰ্ধ আহিব হেতু তোমাৰ কিমান আহিব 3 আহিব গতিকে এটো হ'ব 3 স্কয়ার আৰু ইয়াতে তোমাৰ h ৰ ভ্যালু কিমান দি আছে 4 দি আছে এটো হৈছে তোমাৰ 3 cm এটো 4 cm 5 cm দি আছিল এটো হৈছে তোমাৰ h হাইট মানে এনেকুৱা এটো চা এখিনি দি আছে তোমাৰ h হয়নে আৰু এই যেটো 3 cm টো এনেকে তোমাৰ ফোল্ড কৰিছে গতিকে এটো ৰেডিয়াস আহিব গতিকে এটো হ'ব 4 এটো 3 আৰু 3 কি যাব ক্যান্সেল যাব এটা থাকিব তোমাৰ 4 আৰু ইফালে তোমাৰ 3 স্কয়ার আৰু 3 হে ক্যান্সেল যাব গতিকে এটা থাকিব 3 * 4 পাই মানে এটো হ'ব তোমাৰ 12 পাই এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় একেবাৰে সিম্পল হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 31 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা চোৱা এটা কৈছে যদি এটা গোলক এটা ঘনকৰ ভিতৰত সম্পূৰ্ণৰূপে খাপ খাই থাকে তেন্তে ঘনকটোৰ আয়তন আৰু গোলকটোৰ আয়তনৰ অনুপাত কি হ'ব এটো বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় এটা চোৱা এটা তোমাৰ গোলক আছে এনেকুৱা ধৰিলা এটো এটা গোলক হয় আৰু এটো তোমাৰ এটা ঘনকৰ ভিতৰত সম্পূৰ্ণৰূপে খাপ খাই আছে এনেকুৱা ধৰিলা এটো আমাৰ ঘনক হয় এটোৰ ভিতৰত তোমাৰ খাপ খাই আছে ঠিক আছে তো ঘনকৰ বাহু যদি তোমাৰ a হয় তেতিয়া হলে এই গোলকটো ৰেডিয়াস কি হ'ব ৰেডিয়াস হ'ব তোমাৰ a/2 হয়নে এটা তোমাৰ যিখিনি ব্যাস থাকিব এটো ব্যাস আৰু এটো ঘনকৰ যেটো বাহু এটো সেম আহিব অৰ্থাৎ a আহিব গতিকে তোমাৰ ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসাৰ্ধ তোমাৰ কি হ'ব a/2 হ'ব গতিকে তোমাৰ গোলকৰ আয়তনটো কি হ'ব গোলকৰ আয়তন কি আছিল 4/3 পাই
এইটো আছিল r কিউব তো ইফালে তোমাৰ 4/3 ৰাখি দিয়া পাই ৰাখি দিয়া আৰু তোমাৰ r কিউব এটো r ৰ ভ্যালু আছিল তোমাৰ a/2 গতিকে এটো হ'ব তোমাৰ a/2 কি হ'ব কিউব হ'ব হয়নে তো a/ যদি কিউব হয় ইফালে তোমাৰ কিমান আহিব এটো 4 আৰু ইফালে আহিব তোমাৰ পাই এটো a কিউব কৰিলে এটো আহিব তোমাৰ a কিউব ডিভাইডেড বাই ইফালে আছে তোমাৰ 3 আৰু তোমাৰ এটো 2 কিউব কৰিলে কিমান আহিব 8 আহিব এটা আহিব 8 এটো 4 আৰু এটো যাব 2 টাইমস তলত থাকিব 6 মানে এটো হ'ব তোমাৰ পাই a স্কয়ার ডিভাইডেড বাই তলত 2 3 jar এটো 6 এটো আমি কি পালো আয়তন পালো এতিয়া আমাৰ লাগে কি চা গোলকৰ আয়তন ঘনকৰ আয়তন পালো এটো আৰু তোমাৰ গোলকৰ আয়তন ওলাব লাগিব তেছা সৰি এটো তোমাৰ গোলকৰ আয়তন আছে তো এতে ঘনকৰ আয়তন ওলাব চা ঘনকৰ আয়তন কি আছিল ঘনকৰ আয়তন আছিল তোমাৰ a কিউব এতিয়া আমাৰ লাগে কি ৰেশিও সা ৰেশিও ওলাবলৈ দিছে a2 আৰু a2 ৰেশিও ওলাম এটো আৰু এটো ৰেশিও ওলালে কি হ'ব তোমাৰ a কিউব ডিভাইডেড বাই এটো আছে তোমাৰ পাই a স্কয়ার ডিভাইডেড বাই কি আছে 6 আছে হয়নে তো ইফালে তুমি এটো আমি a কিউব ৰাখি দিলো এটো তোমাৰ ডিভাইড হৈ আছে তো এটো মাল্টিপ্লিকেশনৰ ফৰ্মত লিখিলে এটো লটি যাব মানে এটো হ'ব 6 পাই a স্কয়ার ঠিক আছে এটা তোমার a স্কয়ার আৰু এটো কিউব ক্যান্সেল যাব ইয়াতে থাকিব a হয়নে আৰু ইফালে তোমাৰ কি আছে পাই আছে হয়নে ইফালে তোমাৰ a কিউব হে আহিব লাগিছিল এটো a কিউব আছে আৰু ইফালে তোমাৰ a কিউব আছে এটো পাই a কিউব গতিকে a কিউব আৰু a কিউব তোমাৰ কি যাব ক্যান্সেল যাব ইফালে থাকিব 6 পাই অর্থাৎ এটো হ'ব 6 পাই 6 পাই তোমাৰ কোনটো অপশনত আছে এটো 6 পাই এটো তোমাৰ a নম্বৰ অপশনত আছে এটো a নম্বৰ অপশনটো কারেক্ট হয় এতে 6 পাই হ'ব এটো आंसर a নম্বৰ অপশনটো কারেক্ট অপশন হয় 32 নম্বৰ কোৱেশ্চন চা 32 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে চোৱা এটো এটা কোণৰ কটা অংশৰ উচ্চতা আৰু ব্যাসাৰ্ধ ক্ৰমে h1 আৰু r1 যদি h2 আৰু r2 ক্ৰমে সৰু ভূমিৰ এটো ফার্স্ট টার্মটোৰ উচ্চতা আৰু ব্যাসাৰ্ধ হয় তেন্তে h2 h1 1:2 তেতিয়া হলে r2 r1 ৰ মান কিমান হ'ব প্ৰথমতে ইয়াৰ আমি চিত্ৰটো আঁকিবলৈ ট্রাই কৰো চোৱা এতে তোমাৰ এটা কোণ বুলি কৈছে মানে এটো তোমাৰ শংকু হয় এটা ডাইৰেক্টলি ইংলিশৰ ওয়াৰ্ডটো বহাই দিছে এটো চোৱা এনেকুৱা এটা তোমাৰ শংকু আছে এটো এনেকুৱা এটো আৰু ইয়াতে এটা তোমাৰ ফার্স্ট টাইম এনেকৈ কি কৰিছে কাটিছে তো এইখিনি অংশ তোমাৰ দি আছে চোৱা এটো হৈছে তোমাৰ r1 ঠিক আছে আৰু এইখিনি তোমাৰ ইয়াৰে ৰেডিয়াস দিছে তোমাৰ কি r2 ঠিক আছে আৰু তোমাৰ ইয়াৰে পৰা এইখিনি ৰেডিয়াস হৈছে তোমাৰ h2 গতিকে এইখিনি ৰেডিয়াস তোমাৰ কি হ'ব আৰু ইফালে তোমাৰ টোটাল ৰেডিয়াস দি আছে h1 তো এইখিনি যদি টোটাল h1 হয় তেতিয়া হলে এটোৰ ভ্যালু কি আহিব h1 মাইনাস কি আহিব h2 আহিব এতে তুমি এখন এতে তুমি কি কৰা এনেকে লাইন ড্ৰ কৰা লাইন ড্ৰ কৰিলে তুমি ইফালে লক্ষ্য কৰা ইফালে তোমাৰ দুটা ট্ৰায়াঙ্গল হৈছে এটো এটা ট্ৰায়াঙ্গল হৈছে আৰু এটো এটা ট্ৰায়াঙ্গল হৈছে এতিয়া তুমি অবভিয়াসলি ইয়াৰ পৰা দেখা পাই আছা যে তোমাৰ এটো এংগল আৰু ইফালে যেটো এংগল আছে 90 ডিগ্ৰী হয় হয়নে আৰু ইফালে তোমাৰ এটো এংগল আৰু এটো এংগল তোমাৰ ইকুৱেল হ'ব আৰু এই বাহুটো তোমাৰ কি হ'ব সেম আহিব অৰ্থাৎ তোমাৰ এটো ট্ৰায়াঙ্গল আৰু এটো ট্ৰায়াঙ্গল তোমাৰ কি হ'ব সিমিলার হৈ যাব মানে এই ট্ৰায়াঙ্গল দুটা কি হ'ব সিমিলার হৈ যাব যদি ট্ৰায়াঙ্গল যদি সিমিলার হয় তেতিয়া হলে ইহতৰ অনুৰূপ বাহুবোৰৰ ৰেশিও তোমাৰ কি হ'ব সেম আহিব অৰ্থাৎ তোমাৰ এটো h2 ডিভাইডেড বাই h1 এটোৰ ভ্যালু দি আছে তোমাৰ কিমান 1/2 গতিকে r2 ডিভাইডেড বাই r1 ৰ ভ্যালু কি আহিব 1/2 আহিব অৰ্থাৎ এটো কি হ'ব 1:2 হ'ব এটো তোমাৰ a নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো চা যেটো তোমাৰ ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলৰ এটো তোমাৰ প্ৰপাৰ্টিজ এপ্লাই কৰি এটো তোমাৰ ডাইৰেক্টলি উলাব পাৰি গতিকে এটো তোমাৰ 1:2 आंसर হ'ব 33 নম্বৰ কোৱেশ্চনটো চোৱা 33 নম্বৰ কোৱেশ্চনত কি কৈছে এতে দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত এটো দিয়া আছে 1:4 তেন্তে গোলক দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব এতে চোৱা এটো দিয়া আছে তোমাৰ চোৱা পৃষ্ঠকালী গোলকৰ পৃষ্ঠকালী কি আছিল 4 পাই এটো যেহেতু দুটা দিছে গতিকে প্ৰথমটো আমি r1 বুলি ধৰো ৰেডিয়াস তাৰ পিছৰটো আমি r2 বুলি ধৰো তো পাই r1 স্কয়ার ডিভাইডেড বাই এটো আহিব 4 পাই r2 স্কয়ার ঠিক আছে আৰু এটোৰ ভ্যালু দি আছে তোমাৰ 1/4 4 পাই আৰু 4 বাই কি যাব ক্যান্সেল যাব ইয়াৰ পৰা তোমাৰ r1 কিমান আহিব 1 আহিব
আৰু তোমাৰ ইফালৰ পৰা r টো কিমান আহিব এটো স্কয়াৰ আছে স্কয়াৰটো ইফালে গলে ৰুট ওভাৰ হৈ যাব মানে এটো হ'ব 2 সো r1 ৰ ভ্যালু পালো 1 r2 ৰ ভ্যালু পালো কিমান 2 এতিয়া আমাৰ লাগে আয়তনৰ অনুপাত এটো আয়তনৰ অনুপাত ওলাবলৈ দিছে তো তোমাৰ আয়তনৰ অনুপাত কি হ'ব এটো আয়তন কি আছিল 4/3 গোলকৰ আয়তন কি আছিল 4/3 পাই r1 কিউব ডিভাইডেড বাই এটো আহিব 4/3 পাই r2 কিউব এটো হৈছে তোমাৰ এটো r1 ব্যাসাৰ্ধৰ গোলকৰ আৰু এটো হৈছে r2 ব্যাসাৰ্ধৰ গোলকৰ এটো সব 4/3 আৰু 4/3 তোমাৰ ইয়াৰ পৰা কেনসেল যাব এটা ৰৈ গল তোমাৰ r1 কিউব r1 ৰ ভ্যালু আছিল 1 তো 1 কিউব মানে কি হয় 1 হয় আৰু ইফালে r2 ৰ ভ্যালু আছে তোমাৰ 2 2 কিউব মানে কিমান হয় 8 হয় মানে এটা আমি কিমান পালো 1:8 পালো 1:8 এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 34 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা লম্বীয় বৃত্তাকাৰ বেলুনৰ ভূমিৰ ব্যাস 28 সেমি আৰু উচ্চতা দিয়া আছে 21 সেমি তেতিয়া হলে তোমাৰ ওলাবলৈ দিছে কি বক্ৰপৃষ্ঠৰ কালি এটো চা এটো লম্ব বৃত্তাকাৰ কি বুলি কৈছে বেলুনৰ কথা কৈছে তো লম্ব বৃত্তাকাৰ বেলুনৰ তোমাৰ বক্ৰপৃষ্ঠ কালি কি আছিল লম্ব বৃত্তাকাৰ বেলুনৰ বক্ৰপৃষ্ঠ কালি আছিল 2 পাই r ইনটু কি h আছিল এটা তুমি ভ্যালু বহাই দিয়া এতে চা 2 ইনটু এটা আহিব তোমাৰ 22/7 ইনটু এতে r আছে এতে সব ব্যাক দি আছে তোমাৰ 28 গতিকে r কিমান হ'ব 28/2 অর্থাৎ কি হইব 14 আহিব এটো বহাই দিয়া 14 ঠিক আছে ইনটু h h ৰ ভ্যালু দি আছে তোমাৰ কিমান 21 এতে এটো ক্যান্সেল কৰিলে তোমাৰ 2 টাইম যাব হয়নে তো ইফালে রল কিমান 2 * 22 মানে 44 44 * 2 মানে 88 মানে 88 আৰু ইফালে আছে তোমাৰ কিমান 21 তো 88 আৰু 21 ক তুমি মাল্টিপ্লাই কৰিলে কিমান আহিব 1848 আহিব এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 35 নম্বৰ কোৱেশ্চনটো চোৱা 35 নম্বৰ কোৱেশ্চনত কি কৈছে দুটা একে উচ্চতাৰ লম্বীয় বৃত্তাকাৰ শঙ্কুৰ ভূমিৰ ব্যাসাৰ্ধৰ অনুপাত 3:5 হলে শঙ্কু দুটাৰ আয়তনৰ অনুপাত কিমান হ'ব এটোটা একেবাৰে সিম্পল হয় এটা তোমাৰ আয়তনৰ অনুপাত ওলাবলৈ দিছে শঙ্কুৰ আয়তন এটো চা যেটো প্ৰথম শঙ্কু আছে এটোৰ ব্যাসাৰ্ধ ধৰিছো r1 আৰু যেটো দ্বিতীয় শঙ্কু আছে এটোৰ ব্যাসাৰ্ধ ধৰিছো r2 তেতিয়া হলে শঙ্কুৰ আয়তন কিমান আছিল 1/3 আৰু তোমাৰ এটো আছিল পাই এটো r1 স্কয়ার h আহিব আৰু তাৰ পিছৰটো আহিব কি 1/3 পাই এটো হ'ব r2 স্কয়ার ইনটু কি h আহিব হয়নে এটা তোমাৰ ব্যাসাৰ্ধৰ অনুপাতটো দিয়েই আছে h আৰু h ক্যান্সেল যাব পাই পাই ক্যান্সেল যাব 1/3 আৰু 1/3 ক্যান্সেল যাব এফালে রল তোমাৰ r1 স্কয়ার এটা সা r1 ৰ ভ্যালু আছে 3 গতিকে এটো হ'ব 3 স্কয়ার আৰু r2 ৰ ভ্যালু আছে 5 গতিকে এটো হ'ব তোমাৰ 5 স্কয়ার গতিকে 3 স্কয়ার মানে 9 আৰু তোমাৰ 5 স্কয়ার মানে 25 মানে এটো পালো আমি 9:25 এটো সি নম্বৰ অপচনত আছে এটো সি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকৰ পিডিএফ ফাইলৰ কাৰণে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে ভিডিওটো শেয়াৰ কৰা আৰু তোমাৰ বন্ধুবৰ্গ সকলক WhatsApp গ্ৰুপত এড কৰা যদি তোমালোকৰ সায়েন্সৰ এমসিকিউ আৰু লগ কোৱেশ্চনৰ পিডিএফ ফাইল লাগে তোমালোকে WhatsApp গ্ৰুপতে পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ইয়াৰ পিছত 36 নম্বৰ কোৱেশ্চনটো চা 36 নম্বৰ কোৱেশ্চনত কি কৈছে এটা অৰ্ধগোলাকাৰ বাটিৰ অন্ত ব্যাসাৰ্ধ আৰু বহি ব্যাসাৰ্ধ ক্ৰমে r1 আৰু r2 হলে এটো বাটিটোৰ পৃষ্ঠকালি কি হ'ব এতে চা এটা একেবাৰে সিম্পল হয় অন্ত ব্যাসাৰ্ধ এটো তোমাৰ অন্ত ব্যাসাৰ্ধ দি আছে r1 আৰু বহি ব্যাসাৰ্ধ দি আছে r2 গতিকে এর ব্যাসাৰ্ধ কি হ'ব r2 মাইনাস কি হ'ব r1 হ'ব মানে এটো স্কয়ার আহিব তোমাৰ দুটা প্লাস কৰিব লাগিব আচ্ছা দুটা তোমাৰ প্লাস কৰিলে এটো তোমাৰ আহিব r2 স্কয়ার প্লাস r1 স্কয়ার আহিব এটোৰ ব্যাসাৰ্ধ আৰু এটো আহিব তোমাৰ কিমান 2 পাই মানে তোমাৰ এটো কি 2 পাই r স্কয়ার আছিল না তো এই গুটেইখিনি মিলি তোমাৰ কি হল r হল অৰ্থাৎ এটো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এটো বি নম্বৰটো কারেক্ট অপচন ইয়াৰ পিছত 37 নম্বৰ কোৱেশ্চন চা কি কৈছে 1 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আৰু 5 সেন্টিমিটাৰ উচ্চতাৰ এটুকুৰা কাঠৰ টুকুৰাৰ পৰা কাটি উলিয়াই আনিব পৰা সৰ্বোচ্চ গোলকটোৰ আয়তন কি হ'ব এটা সব গোলকৰ আয়তন কি হয় গোলকৰ আয়তন হৈছে 4/3 পাই r কিউব হয়নে এটা তোমাৰ 4/3 ইফালে তোমাৰ আছে পাই আৰু r কিউব এতে r ৰ ভ্যালু দি আছে সব ভূমি ব্যাসাৰ্ধ কিমান দি আছে 1 দি আছে
তো 1 কিউব মানে এটো আহিব 4/3 পাই 1 কিউব মানে কি হয় 1 এ হয় অর্থাৎ 4/3 পাই এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় বি নম্বৰটো একেবাৰে সিম্পল হয় ইয়াৰ পিছত তোমাৰ 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে দুটা গোলকৰ ব্যাসাৰ্ধৰ অনুপাত 4:5 হলে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত কি হ'ব ইয়াতে তোমাৰ পৃষ্ঠকালীৰ অনুপাত দিছে এটো অলৰেডি তোমাৰ কৰিছো এটো 38 নম্বৰ কোৱেশ্চনটো অলৰেডি কৰিছো এই দুটাৰ স্কয়াৰৰ সমান হ'ব এটো মানে 4 স্কয়াৰ বাই কি হ'ব 5 স্কয়াৰ মানে এটো 16/25 হ'ব মানে এটো তোমাৰ ডি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব হয়নে এতে যেহেতু তোমার পৃষ্ঠকালী বুলি কৈছে তো ইয়াতে তুমি পৃষ্ঠকালী তোমার কি আছিল 4πr1 স্কয়ার ডিভাইডেড বাই কি হ'ব 4πr2 স্কয়ার মতে কি ইয়াতে তোমার 4/4 ক্যান্সেল যাব এফালে তোমার r1 আছে 4 আৰু r2 আছে 5 তো এটো স্কয়ার কৰি দিয়া মানে এটা হ'ব তোমার 16/25 এটো অলরেডি কৰিছিল আগতে তো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত তোমাৰ এটা চোৱা তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এতে এবাৰ বৰষুণত 5 সেন্টিমিটাৰ বৰষুণ পৰে 2 হেক্টৰ ভূমিত হোৱা পানীৰ আয়তন কিমান হ'ব এতে তুমি লক্ষ্য কৰা এটো চোৱা 1 হেক্টৰত তোমাৰ কিমান হয় এটো তোমাৰ 5 সেন্টিমিটাৰ হয় তো 1 হেক্টৰ হলে তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 100 মানে 10000 মানে 4টা 0 এটো আহিব তোমাৰ কি মিটাৰ স্কয়াৰ আহিব তো 2 হেক্টৰত কিমান আহিব তো 2 হেক্টৰত এটো ইমানে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব তো 2 ৰে মাল্টিপ্লাই কৰিলে এটো কিমান আহিব 20000 এটো আহিব স্কয়াৰ মিটাৰ hani এতিয়া তোমাৰ আয়তন উলাবলৈ দিছে তো আয়তন উলাবলৈ হলে তোমাৰ এতে সব 0.5 এটো কিমান দি আছে সেন্টিমিটাৰ দি আছে তো 0.5 সেন্টিমিটাৰ তুমি মিটাৰত কনভার্ট কৰিলে এটো কিমান আহিব 0.05 আহিব তো 0.05 আৰু ইফালে তোমাৰ এটো দিয়া আছিল এটোৰ কালি কিমান দি আছে 20000 তো এটো তোমাৰ মাল্টিপ্লাই কৰি দিয়া এটো মাল্টিপ্লাই কৰিলে তোমাৰ কিমান আহিব এটো মাল্টিপ্লাই কৰিলে এটো আহিব তোমাৰ 520 10 হয়নে এটো আহিব তোমাৰ 1000 আৰু ইফালে আহিব কিউবিক মিটাৰ 1000 কিউবিক মিটাৰ এটো বি নম্বৰ অপশনটো কারেক্ট অপশন একেবাৰে সিম্পল হয় এটো ইয়াৰ পিছৰ প্ৰশ্নটো সব 40 নম্বৰ কোৱেশ্চনত কি কৈছে এটা লম্ব বৃত্তাকাৰ শংকুৰ উচ্চতা 14 সেন্টিমিটাৰ আৰু আয়তন দি আছে 168 পাই কিউবিক মিটাৰ হলে শংকুটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটো আমাৰ উলাবলৈ দিছে এতে আমি সকলে জানো শংকুৰ আয়তন 1/3 পাই r স্কয়াৰ h এটো দি আছে তোমাৰ 168 পাই ইফালৰ পৰা তোমাৰ পাই আৰু পাই কি যাব ক্যান্সেল যাব এতে তোমাৰ h দি আছে 14 তো এটো সা 1/3 এতে তোমাৰ থাকিব r স্কয়াৰ ইনটু ইফালে আছে 14 is equal to 168 ইয়াৰ পৰা আমাৰ লাগে কাৰ ভ্যালু r স্কয়াৰৰ ভ্যালু লাগে r স্কয়াৰ is equal to কিমান হ'ব 168 আৰু এটো যদি আমি হিফালে লৈ যাও তেতিয়া হলে ডিভাইড হ'ব ডিভাইডত তুমি মাল্টিপ্লিকেশনৰ ফৰ্মত লিখিলে এটো তোমাৰ কি কৰিব উলটি যাব হয়নে তো ইয়াতে থাকিব তোমাৰ এটো উলটি গলে ইফালে থাকিব 3 আৰু ইফালে আছে তোমাৰ কিমান 3 আৰু তলত 163 আচ্ছা তলত আহিব 14 হয়নে এতিয়া তোমাৰ এটো ক্যান্সেল আউট কৰা ক্যান্সেল আউট কৰিলে তোমাৰ এটো 2 ৰে দিলে যাব এটো 7 বাৰ এটো তুমি 2 ৰে দিলে এটো কিমান বাৰ যাব 2 8 গুণা 16 আৰু ইফালে আহিব তোমাৰ 2 4 গুণা 84 তো 84 into 3 এটো 3 আছে 84 into 3 কৰিলে আহিব তোমাৰ 32 আছে এটো আহিব তোমাৰ 252 divided by 7 এটো তুমি ডিভাইড কৰিলে কিমান আহিব এটো আহিব তোমাৰ 7 3 গুণ 21 হল ইফালে 42 হল এটো 7 6 গুণ 42 ইফালে তোমাৰ r স্কয়াৰ is equal to 36 হৈছে গতিকে r is equal to কিমান হ'ব 6 হ'ব এটো তোমাৰ a নম্বৰ অপশনটো কারেক্ট অপশন হয় 41 নম্বৰ কোৱেশ্চনটো চা 41 নম্বৰ কোৱেশ্চনত কি কৈছে এটা গোলকৰ ব্যাস তোমাৰ d হলে ইয়াৰ আয়তন কি হ'ব মানে এটো তোমাৰ একেবাৰে সিম্পল হয় তোমাৰ গোলকৰ আয়তন কি আছিল গোলকৰ আয়তন আছিল তোমাৰ 4/3 পাই r কিউব এটা তোমাৰ এটো 4/3 পাই এটা r ৰ ভ্যালু দি আছে তোমাৰ d আৰু ব্যাস দি আছে গতিকে এটো ব্যাসাৰ্ধ কি হ'ব d/2 কিউব হয়নে এটো আহিব তোমাৰ 4/3 পাই আৰু ইফালে আহিব তোমাৰ d কিউব আৰু ডিভাইডেড বাই 2 কিউব মানে কিমান হয় 8 হয় এটো এটো ক্যান্সেল কৰিলে দুই বাৰ যাব মানে এটো আমি পাম 3 পাই d কিউব
ডিভাইডেড বাই এইটো 2 আৰু 3 2 3 জাৰ 6 হয় মানে এটা আহিব 1/2 এটো 3 1 যা 3 3 2 যা আৰু ইফালে আহিব d কিউব মানে এটা আহিব তোমাৰ পাই d কিউব বাই 2 পাই d কিউব বাই 2 কত আছে পাই d কিউব বাই আচ্ছা 1/6 এ আছে সনে তো 1/6 এটো তোমাৰ d নম্বৰ অপশনটো কারেক্ট অপশন হয় এটুতে তোমাৰ ঠিক দিছে তো 1/2 পাই d কিউব এটো d নম্বৰ অপশন কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 42 নম্বৰ কোৱেশ্চনটো চা 42 নম্বৰ কোৱেশ্চনত কি কৈছে আর ব্যাসাৰ্ধৰ এটা গোটা অৰ্ধগোলকৰ পৰা কাটি উলিয়াব পৰা বৃহত্তম শংকুটোৰ আয়তন কি হ'ব এটো ওলাবলৈ দিছে এটো চোৱা শংকুৰ আয়তন কিমান আছিল শংকুৰ আয়তন হৈছে 1/3 পাই r স্কয়ার h হয়নে ইয়াতে তোমাৰ 1/3 পাই এটা তোমাৰ ব্যাসাৰ্ধ দি আছে তোমাৰ r গতিকে r টো r এ থাকিব আৰু ইয়াৰে তোমাৰ অৰ্ধগোলকৰ পৰা কাটি উলিয়াব পৰা সৰ্বোচ্চ ওলাবলৈ দিছে তো ইয়াৰে তোমাৰ যেটো হাইট আহিব হাইটটো তোমাৰ কি হ'ব হাইটটো তোমাৰ r হ'ব এটা আহিব তোমাৰ 1/3 পাই r স্কয়ার ইনটু r মানে r কিউব হ'ব 1/3 পাই r কিউব কোনটো অপশনত আছে এটো ডি নম্বৰ অপশনত আছে গতিকে ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 43 নম্বৰ কোৱেশ্চনটো চা এতে তোমাৰ কি কৈছে 43 নম্বৰ কোৱেশ্চনত এতে দিছে চা এটা গোলকৰ ব্যাস দি আছে 9 সেমি এই গোলকটো গলাই 3 সেমি ব্যাসৰ এডাল তার বনোৱা হল তেন্তে তারডালৰ দৈৰ্ঘ্য কিমান হ'ব এনেকুৱা অংক কিন্তু বহুত ইম্পৰ্টেন্ট হয় এতে চা প্ৰথমতে তুমি এটো গোলকৰ যেটো আয়তন হেতু লাই লোৱা আমি সকলে জানো তোমাৰ যেটো আচ্ছা এতে তোমাৰ তার বলাইছে না তো গোলকৰ আয়তন তোমাৰ কি আছিল 4/3 পাই এটো তোমাৰ ৰেডিয়াস ধৰিছো r2 কিউব ইকুয়াল টু কি হ'ব এটো আহিব তোমাৰ পাই r1 স্কয়ার h যেটো তোমাৰ তার যেটো আছে তারটো তোমাৰ এনেকা সিলিন্ডাৰৰ নিচিনা হয় তো সিলিন্ডাৰৰ তোমাৰ এটো আছে এতে তোমাৰ সোয়া এফালৰ পৰা এটা তোমাৰ পাই আৰু পাই তোমাৰ কি যাব ক্যান্সেল যাব হয়নে এতে সোয়া গোলকৰ ব্যাস দি আছে কি তোমাৰ কিমান দি আছে 9/9 সেমি দি আছে গতিকে এর ব্যাসাৰ্ধ কিমান আহিব ব্যাসাৰ্ধ হ'ব 9/2 গতিকে এটো আহিব তোমাৰ 4/3 ইনটু এটা আহিব তোমাৰ 9/2 কিউব ইকুয়াল টু এটো আছে r1 স্কয়ার এটো আছে তোমাৰ r1 এর ভ্যালু আছে তোমাৰ 3 গতিকে এটো আহিব 3/2 স্কয়ার ইনটু কি আহিব h হয়নে এতিয়া তুমি ইফালে যদি কৰা ইফালে তোমাৰ কিমান আহিব 4/3 ইনটু 9 কিউব আছে ইয়াতে 9 কিউব মানে কিমান হয় 243 আৰু তোমাৰ 2 কিউব মানে কিমান হয় 8 হয় ইকুয়াল টু ইফালে আহিব 9 3 স্কয়ার মানে 9 আৰু 2 স্কয়ার মানে 4 ইনটু h এটো 4 এর গুণ 4 ইফালে আহিব তোমাৰ 4 2 গুণ 8 গতিকে ইয়াতে রল কিমান 243 ডিভাইডেড বাই 2 3 জাৰ 6 ইকুয়াল টু ইফালে 9/4 ইনটু h ইফালৰ পৰা লাগে আমাৰ h ৰ ভ্যালু তো ইফালে তোমাৰ h ৰ ভ্যালু আহিলে তোমাৰ কিমান আহিব h ৰ ভ্যালু আহিলে এটো তোমাৰ আহিব 243 মাল্টিপ্লাইড বাই 4 ডিভাইডেড বাই এটো তোমাৰ কিমান আহিব এটো তোমাৰ 2 আছিল 9 ইনটু 2 গতিকে ইফালে আহিব তোমাৰ 480 4 3 গুণ 12 82 আৰু ইফালে আছে তোমাৰ কিমান ইফালে তোমাৰ 9 2 এটো 2 ৰে 2 এটো ক্যান্সেল কৰিব পাৰি 2 টাইমস ক্যান্সেল কৰিলে তোমাৰ 2 3 জাৰ এটো আহিব 6 আহিব সৰি এটো 6 আহিব আৰু তলত থাকিব অনলি 9 গতিকে এটো তুমি ক্যান্সেল আউট কৰিলে কিমান বাৰ যাব এটো 9 বাৰ নহয় এটো 5 বাৰ যাব 5 9 45 আৰু ইফালে 36 রল এটো 4 9 যা 36 54 সেন্টিমিটার 54 সেন্টিমিটার এটো বি নম্বৰ অপশনত আছে গতিকে বি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো বি নম্বৰ অপশনটো কারেক্ট অপশন ইয়াৰ পিছত চোৱা 44 নম্বৰ কোৱেশ্চন এটো এনেকুৱা তোমাৰ কোৱেশ্চন কৰিছো আগতে অলৰেডি এতে চোৱা এটা গোটা ফ্ৰাষ্টামৰ উচ্চতা 8 সেন্টিমিটার যদি ইয়াৰ তল আৰু ওপৰ ফলৰ ব্যাসাৰ্ধ ক্ৰমে 3 সেন্টিমিটার আৰু 9 সেন্টিমিটার হয় তেন্তে হেলনি উচ্চতা কি হ'ব ফ্ৰাষ্টামৰ হেলনি উচ্চতা কি আছিল আন্ডারৰুট এটো আছিল তোমাৰ ac স্কয়ার প্লাস এটো হ'ব তোমাৰ r1 মাইনাস r2 হোল স্কয়ার এটো তোমাৰ h উচ্চতা দি আছে তোমাৰ 8 গতি এটা হ'ব 80 স্কয়ার প্লাস r1 মাইনাস r2
ইয়াতে r1 ভ্যালু তোমাৰ 9 - 3 কিমান আহিব 6 স্কয়াৰ আৰু ইফালে আন্ডাৰ ৰুট আছে গতিকে এইটো আহিব তোমাৰ 64 + 36 এটা আন্ডাৰ ৰুট এটা আহিব তোমাৰ 100 আন্ডাৰ ৰুট ইকুয়াল টু 10 আহিব এটা आंसर 10 সেন্টিমিটাৰ এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় আৰু পিছৰ প্ৰশ্নটো চোৱা 45 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা 15 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা গোলক গলাই 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ আৰু 10 সেন্টিমিটাৰ উচ্চতাৰ শংকু বনোৱা হয় এনেকে পোৱা শংকুৰ সংখ্যা কিমান হ'ব এতে তোমাৰ শংকুৰ সংখ্যা ওলাবলৈ দিছে এতে চোৱা কি কৈছে তোমাৰ গোলক গলাই বনোৱা হৈছে কি শংকু তো এতে তুমি লক্ষ্য কৰা গোলকৰ আয়তন কি আছিল 4/3 পাই r³ ইকুয়াল টু এটো তোমাৰ কি হ'ব সেম আহিব শংকুৰ আয়তন কি আছিল শংকুৰ আয়তন হৈছে 1/3 পাই r² * h এটা তো ভ্যালু পুট কৰি দিয়া 4/3 পাই এটা তোমাৰ r³ এতে চোৱা এতে তোমাৰ ব্যাসাৰ্ধ দি আছে এটো 15 গতিকে এটো লিখা 15 * 15 * 15 r³ আচ্ছা এটা পাই আৰু পাই ক্যান্সেল কৰি দে ইফালে পাই আৰু পাই ক্যান্সেল গতিকে এটো লিখিব না লাগে এটো পাইটো ক্যান্সেল আউট কৰা এটো তোমাৰ এটো ৰৈ গল ইকুয়াল টু এটা হ'ব 1/3 r² এটা তোমাৰ r² কিমান দি আছে এটো সব 5 আছে গতিকে এটো 5 * কি হ'ব 5 আৰু তোমাৰ ইফালে h আমাৰ h ৰ উচ্চতা দি আছে h মানে তোমাৰ এটো দি আছে 10 ঠিক আছে তো এটো তোমাৰ ক্যান্সেল কৰিলে কিমান বাৰ যাব 5 বাৰ যাব 5 3 গুণ 15 হয় এফালে তোমাৰ 15 15 গুণ 225 আৰু 4 5 গুণ 20 225 আৰু 20 এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 5 2 গুণ 10 গুণ হাতত গলে 2 2 গুণ 4 একে 5 আৰু 2 2 গুণ 4 এটো 4500 হ'ব এটো ইফালে আহিব 4500 ইকুয়াল টু এফালে তোমাৰ কিমান আহিব এটো আহিব তোমাৰ 5 5 গুণ 25 25 10 গুণ হৈছে তোমাৰ 25 10 গুণ কিমান হয় আচ্ছা ইফালে তোমাৰ এটো শংকুৰ সংখ্যা ওলাবলৈ দিছে না এটো আমি x বুলি ধৰিলো ইফালে তোমাৰ x আহিব এটা আহিব তোমাৰ 5 5 গুণ 25 25 10 গুণ কিমান 25 10 গুণ হৈছে তোমাৰ 250 250 আৰু ডিভাইডেড বাই 3 আৰু ইফালে আছে তোমাৰ x ঠিক আছে গতিকে x ইকুয়াল টু কিমান আহিব x ইকুয়াল টু আহিব তোমাৰ 4500 ইনটু ইফালে আহিব 3/250 হয়নে এটো তুমি ক্যালকুলেশন কৰিলে এটো তোমাৰ কিমান বাৰ যাব এটো তোমাৰ এটো 0 আৰু 0 ক্যান্সেল গল ইফালে এটো তুমি ক্যান্সেল কৰিলে যাব 5 বাৰ 5 5 গুণ 25 আৰু ইফালে 5 9 গুণ 45 ইফালে 3 9 গুণা হল 27 ডিভাইডেড বাই কিমান হল এটো ডিভাইডেড বাই 5 হল এটা তোমাৰ আচ্ছা তোমাৰ ইফালে 0 এটা ৰৈ গল না 90 270 হ'ব 270/5 এটো 270/5 হলে তোমাৰ এটো কিমান আহিব তোমাৰ এটো আহিব 5 5 গুণ 25 ইফালে ৰল 20 5 4 গুণ 20 54 আহিব এটো आंसर 54 এটো ডি নম্বৰ অপচনত আছে গতিকে তোমাৰ ডি নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে আজি আমি আলোচনা কৰিলো 45 টা এমসিকিউ তোমালোকৰ ভিডিওটো কেনেকৈ লাগিল তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা আৰু তোমালোকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হোৱা তোমালোকৰ কাৰণে এটা মই ষ্ট্ৰেটেজি ভিডিও বনাম তুমি কেনেকৈ আনসাৰবোৰ লিখিব লাগে কিছুমান তোমাৰ নতুন নিয়ম আহিছে এবাৰ আৰু এটা নিয়মটো তোমালোকৰ কাৰণে কপাল খোলা নিয়ম হয় মানে তোমালোকৰ ভাগ্য খোলা নিয়ম হয় সেই নিয়মৰ বিষয়ে আমি আলোচনা কৰিম এই ভিডিওটো তোমালোকে অচিৰে ভিডিওটো পাই যাবা কালি তোমালোকে ভিডিওটো পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তো আজিৰ কাৰণে এইখিনি তোমালোকে এইখিনি প্ৰেক্টিস কৰা ইয়াৰ পিছত টোটাল 71 টা কোৱেশ্চন আছে আজি 45 টা কৰিলো বাকি কোৱেশ্চন কেইটা তোমালোকে অহাকালি পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব আকৌ লগ পাম ইয়াৰ সেকেন্ড পাৰ্ট লৈ ধন্যবাদ